নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণলৈ আপোনাক স্বাগতম আজিৰ পৰ্যবেক্ষণত আমি সচৰাচৰ আলোচনা নোহোৱা বিশেষকৈ টেলিভিছনৰ মজিয়াত অথচ অসমৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত এটি বিষয় আলোচনাৰ বাবে লৈছোঁ বিষয়টো হ'ল বৃন্দাবনী বস্ত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ এই বৃন্দাবনী বস্ত্ৰক লৈ কিমান যে আমাৰ সকলোৰে জল্পনা কল্পনা কিমান যে চিন্তা জীৱনকালত কেতিয়াবা আমি প্ৰত্যক্ষ কৰিব পাৰিমনে এই বৃন্দাবনী বস্ত্ৰ যিসকলে লণ্ডনলৈ যাব নোৱাৰে তেওঁলোকৰ মনলৈ এই প্ৰশ্ন অহাটো একেবাৰে স্বাভাৱিক ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে তাকো সাময়িকভাৱে যিখিনি প্ৰচেষ্টা হাতত লৈছে তাৰ পৰা অন্ততঃ এটা কথা ক'ব পাৰি যে অতি শীঘ্ৰেই আমি হয়তো এই বৃন্দাবনী বস্ত্ৰ স্বচক্ষে আমি এবাৰ দৰ্শন কৰিব পাৰিম আৰু আমি সেই মহান সৃষ্টিক আমি অনুভৱ কৰিব পাৰিম এতিয়ালৈ আমি যতদূৰ আমি দেখিছোঁ যে এই বৃন্দাবনী বস্ত্ৰক লৈ ভিন্ন মহলত যেতিয়া আলোচনা হয় তেতিয়া ইয়াৰ সৃষ্টিনো কিদৰে হৈছিল আৰু কিদৰে এই মহান কৰ্মভাগী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমাপন কৰিবলৈ তেওঁ সেই সময়ত মনস্থ কৰিছিল গতিকে এই গোটেই কথাখিনি আমি নিশ্চয় অনুভৱ কৰিব পাৰোঁ কিন্তু এই বৃন্দাবনী বস্ত্ৰৰ সন্দৰ্ভত ক'ত কেনেদৰে বিশদভাৱে লিখা আছে সেই কথাখিনিও নিশ্চয় আপোনালোকে সকলোৱে জানে কিন্তু এই বিষয়ত যেতিয়া চৰকাৰী পক্ষই বা আমাৰ জনপ্ৰতিনিধিসকলে বৰ বিশেষ তেওঁলোকে গুৰুত্ব দিবলৈ সমল পোৱা নাছিল বা সুবিধা পোৱা নাছিল সেই সময়ত এখন বিশেষ গ্ৰন্থই এই গোটেই বিষয়টোত নতুন চিন্তাৰ উন্মেষ ঘটালে মই আপোনালোকক দেখুৱাব খুজিছোঁ এই গ্ৰন্থখন এইখন বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত লিখা প্ৰথমখন এনে পুথি মই এই কথা ক'ব খোজা নাই যে গুৰুচৰিতসমূহৰ মই তাৰ সৈতে তুলনা কৰিবই খোজা নাই মই মাত্ৰ ক'ব খুজিছোঁ যে কোনো লেখকে তথ্য সমৃদ্ধ গৱেষণা সমৃদ্ধ যদি পুথি আকাৰে কেতিয়াবা প্ৰকাশ কৰিছে সেই ক্ষেত্ৰত আমি নাম ল'ব লাগিব এই গ্ৰন্থখনৰ এই গ্ৰন্থখনৰ ৰচক মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়া এগৰাকী বস্ত্ৰ প্ৰযুক্তিবিদ আৰু বৰ্তমানে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে অসম হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ এগৰাকী পৰিদৰ্শক হিচাপে আৰু তেখেতৰ কৰ্মথল বৰ্তমান নলবাৰী মই মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়াক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি অহাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাৰ গ্ৰন্থ হাতত লৈ আছোঁ আৰু এই গ্ৰন্থ সন্দৰ্ভত বিশদ আলোচনা কিয় কৰিব লাগে সেয়া মই এইখন পঢ়াৰ পাছত অনুভৱ কৰিছোঁ মই আপোনাৰ কাষলৈ পোনপটীয়াকৈ আহিছোঁ গুৰুজনাই বৃন্দাবনী বস্ত্ৰ কিয় সৃষ্টি কৰিলে সেই কথাখিনি আমি নিশ্চয় পাতিম কিন্তু এই গোটেই বিষয়টোত আলোকপাত কৰাৰ অৰ্থে আপুনি যি গ্ৰন্থখন প্ৰকাশ কৰিলে 2008 চনতে তাৰ পাছত কথাবোৰ আগবাঢ়িছিল আমি যিমান দূৰ অৱগত যে বিধানসভাৰ মজিয়ালৈ এই গ্ৰন্থখন হাতত লৈ বৃন্দাবনী বস্ত্ৰ পুনৰ উদ্ধাৰ কৰিব লাগে বুলি সেই সময়ত গুণীন দাস ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেওঁলোকৰ এটা সবল ভূমিকা আমি সেই সময়ত দেখিছিলোঁ পৰৱৰ্তী সময়ত এতিয়া কি পৰ্যায়লৈ গ'ল সেয়া অসমৰ ৰাইজে দেখিছে আপুনি কেনেধৰণে এই বিষয়টোৰ সৈতে সংপৃক্ত হ'ল আপোনাক ধন্যবাদ জনাইছোঁ এনেকুৱা গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰখনৰ বিষয়ে অসমৰ ভক্তপ্ৰাণ ৰাইজ গুৰুজনাৰ ভক্তসকলৰ লগতে সমগ্ৰ ৰাইজ বা অসমীয়া ৰাইজক এই বৃন্দাবনী বস্ত্ৰভাগীৰ বিষয়ে অৱগত কৰাবলৈ
আপুনি যি প্ৰয়াস কৰিছে তাৰ কাৰণে মই আপোনাক প্ৰথমতে ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল মোৰ জন্ম সত্ৰত কুৰবাহা সত্ৰত সত্ৰ সংস্কৃতিৰে আমি ডাঙৰ দীঘল হৈছোঁ আৰু সৰুকালৰ পৰাই মোৰ মা দেউতা ককা আইতাহঁতৰ পৰা কীৰ্তন পুথি ভাগি নামঘোষা ভাগি বা গুৰুচৰিত পুথিসমূহৰ বিষয়ে অৱগত হৈছিলোঁ আৰু সেই সূত্ৰে সৰুতে মই অলপ অধ্যয়নশীল আছিলোঁ আৰু তেতিয়াই মোৰ চকুত পৰিছিলে বৃন্দাবনী বস্ত্ৰখনৰ বিষয়ে। মই তেতিয়া যি সময়ত মই লিখিছিলোঁ সেই সময়ত মোৰ বয়স চাগে 35-38 মান বছৰ হৈছিল। তাৰ আগৰ পৰা মই অৱগত আছিলোঁ, কিন্তু মই সুবিধাও পোৱা নাছিলোঁ যে এই বস্ত্ৰখন কি কেনেকৈ তৈয়াৰ কৰিছিল আৰু বস্ত্ৰখন কেনেকুৱা মই সেই বিষয়ে জনা নাছিলোঁ। কিন্তু অসমৰ এগৰাকী মানে শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত ভৱপ্ৰসাদ চলিহাদেৱ, তেখেতে কথা প্ৰসংগত মোক এদিন ক'লে যে কলিতা, আপুনি বস্ত্ৰশিল্প বিভাগৰ এগৰাকী বিষয়া আৰু আপুনি ইতিমধ্যে এই ক্ষেত্ৰত কিছু কাম কৰিছে। মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ যে গুৰুজনাৰ যিখন বৃন্দাবনী বস্ত্ৰ, এই বস্ত্ৰৰ ওপৰত মই এতিয়ালৈকে জনালৈ, চলিহা ছাৰে কোৱাৰ মতে তেতিয়ালৈকে জনালৈকে কোনেও বৃন্দাবনী বস্ত্ৰৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰা নাই বা গৱেষণামূলকভাৱে এইখন উলিয়াই দিবলৈ মানে গাইগুটীয়াভাৱে এখন গ্ৰন্থ হিচাপে প্ৰকাশ কৰা নাই। ক'ৰবাত আৰ্টিকল প্ৰকাশ পাইছে, প্ৰকাশ পাইছে, কিন্তু সমগ্ৰ তথ্য সম্বলিতভাৱে গ্ৰন্থ এখন প্ৰকাশ হোৱা নাই। গতিকে মই কলিতা আপোনাক অনুৰোধ জনাওঁ যে আপুনি প্ৰচেষ্টা এটা কৰক, গুৰুজনে আপোনাৰ পাথেয় হ'ব, তেওঁ আপোনাক শক্তি প্ৰয়োগ দিব আপোনাক, আপুনি এই গ্ৰন্থখন লিখাৰ চেষ্টা কৰক। আপুনি যিহেতুকে বস্ত্ৰশিল্পৰ মানুহ আৰু আপুনি ইয়াৰ লগত ওতঃপ্ৰোতভাৱে বিশেষভাৱে জড়িত, মই সেই কথা অৱগত, তেখেতে তেনেকৈ ক'লে মোক, আৰু আপোনাক মই আশীৰ্বাদ কৰিছোঁ আপুনি এই গ্ৰন্থখন লিখাৰ চেষ্টা কৰক। তেখেতৰ এই কথাখিনি শুনি মই আচলতে তেওঁৰ ঘৰলৈ গৈছিলোঁ বৃন্দাবনী বস্ত্ৰৰ কথা জানিবলৈ যেতিয়া গ'লোঁ, তেখেতে যিখিনি জানে সেইখিনি মোক কোৱাৰ পিছতো মোৰ আগ্ৰহ দেখি মোক ক'লে যে এই মহৎ কামভাগী কলিতা আপোনাৰ হাতে হ'ব লাগিব, যিহেতুকে আপুনি মোক জানিবলৈ আহিছে। এনেকুৱা ব্যক্তি মই পোৱা নাছিলোঁ। গতিকে আপোনাৰ এই প্ৰচেষ্টা আজিৰ পৰা আৰম্ভ হওক, আপুনি আগবাঢ়ক, ভগৱানে আপোনাক সহায় কৰিব। তেখেতৰ সেই উপদেশ আৰু আশীৰ্বাদ শিৰত লৈ মই এটা বৰ উৎসাহেৰে ঘৰলৈ উভতি আহিছিলোঁ আৰু আহি মই তেখেতৰ লগতে ডক্টৰ নগেন শইকীয়া ছাৰ, অসমৰ শংকৰী সাহিত্যৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগত, পণ্ডিতপ্ৰবীণ ব্যক্তিৰ লগত মই আলোচনা কৰিছিলোঁ আৰু বিভিন্ন গ্ৰন্থ, য'ত সৰু গ্ৰন্থ পালেও কিবা পালে মই চাই মেলি পঢ়ি মই গ্ৰন্থখনৰ এটা জকা আৱিষ্কাৰ কৰি লৈছিলোঁ। আৰু তাৰপিছতে সেই সময়তে মোৰ ল'ৰা বিতোপন কলিতা, সি মানে তেওঁ টেকনিকেলি আপগ্ৰেড ল'ৰা, IIT গুৱাহাটীৰ পৰা ওলাইছে, সি মোক ক'লে, দেউতা তোমাক মই এইটো বিষয়ে অকণমান লণ্ডনৰ ভিক্টৰিয়া এণ্ড আলবাৰ্ট মিউজিয়ামৰ কিউৰেটৰৰ লগত যোগাযোগ কৰি দিব পাৰোঁ। বোলে হয় নেকি দেউতা, কোৱাচোন তুমি মোক কেনেকৈ কৰি দিব পাৰা। তেওঁ যোগাযোগ কৰি দিলে ৰোজমেৰী ক্ৰিলৰ লগত। তেখেত ইণ্ডিয়ান টেক্সটাইল ছেক্টৰৰ মানে তেখেত কিউৰেটৰ আছিলে। তেখেতে তেওঁ ল'ৰাই দিয়া মেইলটোত মোক যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছত মই গোটেই কথাখিনি তেখেতক অৱগত কৰিলোঁ যে এনেকুৱা কথা। তেখেতে মানে তেতিয়ালৈ কোনো চৰকাৰী প্ৰচেষ্টা হোৱা নাই, একেবাৰে ব্যক্তিগত প্ৰচেষ্টা। তেতিয়া তেখেতে হালি নামৰ এখন ইণ্টাৰনেশ্যনেল জাৰ্নেল, এইখনত টেক্সটাইল সম্বন্ধীয় মানে আৰ্টিকলবিলাক প্ৰকাশ পায় আৰু গৱেষকবিলাকে কৰে। ৰোজমেৰী ক্ৰিলে বৃন্দাবনী বস্ত্ৰৰ ওপৰত বিশেষকৈ এটা আৰ্টিকল লিখিছিল। মই আপোনাক আৰ্টিকলটো লগত লৈ আহিছোঁ, আপোনাক দেখাবলৈ পালে মই ভাল পাম যে এইটো আৰ্টিকল, এই আৰ্টিকলটো বৃন্দাবনী বস্ত্ৰ ফিগাৰ চিল্ক অফ এছাম বুলি তেখেতে লিখিছিলে। এই আৰ্টিকলটো আছাম, এই আৰ্টিকলটো তেখেতে মোক পঠিয়াই দিলে। মই ইয়াত প্ৰিণ্ট উলিয়াই মই সেইটো হেৰি কৰিলোঁ, চাই পেলাই তাৰ যিখিনি তথ্য আৰু সমগ্ৰ গুৰুচৰিতখিনি যিখিনি পঢ়িলোঁ, পঢ়াৰ পিছত মোৰ যিখিনি প্ৰযুক্তিগত জ্ঞান, এই জ্ঞানখিনিক খটুৱাই মই বৃন্দাবনী বস্ত্ৰখন লিখাৰ কাৰণত আগবাঢ়িলোঁ আৰু প্ৰায় 1.5 বছৰমান কালৰ ভিতৰত
গ্ৰন্থ আকাৰে মোৰ হাতলৈ এটা মানে সৃষ্টি হ'ল আৰু তাৰপিছতে সেই কথাটো গম পাই অসম সাহিত্য সভাৰ আপোনাৰ প্ৰাগজ্যোতিষপুৰ শাখা সাহিত্য সভাৰ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ছাৰ তেখেতে এগৰাকী পণ্ডিত প্ৰবৰ ব্যক্তি তেখেতে ক'লে কলিতা এইখন মহান গ্ৰন্থ তেখেতে মোৰ কিতাপখনৰ এটা পিছফালে এটা টকা লিখি দিছে তেখেতে কৈছে এইখন আমি প্ৰকাশ কৰিম আমি গৌৰৱান্বিত হ'ম যদি আমাক প্ৰকাশ কৰিবলৈ আপুনি অনুমতি দিয়ে মই খুব ভাল পালোঁ তেখেতসকলে এই কিতাপখন প্ৰকাশ কৰিলে 2008 চনত আৰু 2008 চনত তেতিয়া মই সদৌ অসম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ সেই সূত্ৰেও মোৰ কিছু যোগাযোগ সমগ্ৰ অসমৰ বৌদ্ধিক ব্যক্তিসকলৰ লগত জড়িত আছিল গতিকে এই সকলোখিনি সুবিধাৰ্থে গ্ৰন্থখন প্ৰকাশ হ'ল আৰু প্ৰকাশ কৰি তেখেতসকলে উলিয়াৰ পিছতে 2009 চনত এই গ্ৰন্থখন বৰপেটাৰ বিধায়ক গুণিন ওজা ডাঙৰীয়াই মানে মোৰ হাতৰ পৰা ল'লে কিয় ল'লো যে 2008 চনত মই অসম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিষয় সন্থাৰ মানে সাধাৰণ সম্পাদক হৈ থাকোঁতে মই এটা পদক্ষেপ লৈছিলোঁ আমাৰ সত্ৰনগৰীৰ বৰপেটাত বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ আৰু সেই অনুষ্ঠানলৈ প্ৰবাসী অসমীয়া কৃপানাথ বৰা ডাঙৰীয়া তেখেত আমেৰিকাৰ ব্যক্তি আৰু সেই সময়ৰ মৰাণ আপোনাৰ হেৰিৰ এইটো লোকসভা সমষ্টিৰ সাংসদ মাননীয় সৰ্বানন্দ সোণোৱাল মৰাণ বিধানসভা নহয় এইটো ডিব্ৰুগড় লোকসভাৰ সাংসদ তেখেত মোৰ মানে চিনাকি বন্ধু তেখেতক মই তেতিয়া তেখেত দিল্লীত আছে MP হিচাপে তেখেতকো মই যোগাযোগ আমন্ত্ৰণ কৰিলোঁ সেই আলোচনা চক্ৰখনলৈ আৰু অসমৰ বুদ্ধি ব্যক্তি কনকচন্দ ডেকা ছাৰ সাহিত্য সভাৰ সভাপতি আছিল তেতিয়া তেখেতসকল সূৰ্য হাজৰিকা তেখেতে বৃন্দাবনী বস্ত্ৰখন গৈ লণ্ডনত চাই আহিছিল তেখেতৰ সেই ভিজুৱেলটো মোৰ হাতত পৰিছিল সেইসকল ব্যক্তিক লৈ এটা আলোচনা চক্ৰ পাতিলোঁ আৰু সেই আলোচনা চক্ৰত গুণিন দাস ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছিলোঁ এনেকৈ এখন ডাঙৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ বৃন্দাবনী বস্ত্ৰক লৈ আৰু তাত কেইবাকৰো বিশিষ্ট ব্যক্তি পণ্ডিত প্ৰবৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি যথেষ্ট আমাক জ্ঞান দিছিলে এই বস্ত্ৰখনৰ হেৰিৰ পিছত সেই বস্ত্ৰখন লৈ 2009 চনত গুণিন ওজা দাস ডাঙৰীয়াই অসম বিধানসভাত প্ৰস্তাৱ আগবঢ়ালে সেই সময়ত মন্ত্ৰী হেমপ্ৰভা চুতীয়া আছিল চাগে হেমপ্ৰভা শইকীয়া হেৰি আছিলে আপোনাৰ হেণ্ডলুম মিনিষ্টাৰ তেখেতক মানে প্ৰস্তাৱটো দিছিলে আৰু সেই প্ৰস্তাৱ আৰু গৌতম বৰা নামৰ এগৰাকী মন্ত্ৰী আছিল তেতিয়া গৌতম বৰা তেখেতকো হেৰি গৈছে তেখেতসকলে এই প্ৰস্তাৱটো মানে অসম ভাৰতৰ মিউজিয়াম ডিৰেক্টৰলৈ নে কিবা তেনেকৈ পঠিয়াই ডিৰেক্টৰ অফ মিউজিয়াম লণ্ডনৰ লগত কিবা যোগাযোগ কৰি অলপ চেষ্টা কৰিছিল কিন্তু মই জনাত মানে মই অলপ এইটো চৰকাৰীভাৱে অলপ চাই আছিলোঁ কি কৰিছিলে তেওঁলোকে যোগাযোগ অলপ কৰিছিলে আৰু সেই যোগাযোগটো পিছলৈ চৰকাৰ চেঞ্জ হ'ল কিবা হ'ল কি হ'ল মই গম নাপালোঁ আৰু তাৰপিছতে এই বস্ত্ৰখন 2013 চনত মোৰ বন্ধুবৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই মোৰ ঘৰলৈ আহিল এই তেখেতৰ সূত্ৰটো লৈ মোৰ ঘৰত আহি পেলাই তেখেতে এই বস্ত্ৰখন কিতাপখন নি পেলাই 2013 চনত অসম বিধানসভাত সিদিনাখন মোকো তেখেতে মাতি লৈ গৈছে অসম বিধানসভাৰ অধ্যক্ষৰ গেৰেলে তেতিয়া আমাৰ হেৰি ছাৰ আছে গগৈ ছাৰ আমাৰ প্ৰণৱ গগৈ ছাৰ অধ্যক্ষ হৈ আছিলে তেতিয়া অধ্যক্ষৰ গেলেৰীত মোক এটা আসন দিছে সেইদিনা সেই মই প্ৰস্তাৱটো দাখিলৰ সময়ত মই বিধানসভাত মানে শৰীৰৰ উপস্থিত আছিলোঁ গতিকে এনেকৈ বস্তুখিনি আগবাঢ়ি গৈছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল তাৰপিছত তেখেতক লগ কৰিবলৈ মই বহুতবাৰ চেষ্টা কৰিছিলোঁ কিন্তু আমাৰ দৰে মানুহ লগ পাবলৈ দিগদাৰ মই ৰাজনৈতিকভাৱে একেবাৰে অজ্ঞ মানুহ নাজানো গতিকে চৰকাৰী দায়িত্ব পালন কৰি থাকোঁ মই নোৱাৰি পেলাই তেখেতৰ বাইদেউ ৰিণিকী বাইদেউৰ ঘৰলৈ মানে এদিন গ'লোঁ তেওঁক ফোন এটা নাম্বাৰ লৈ পেলাই বাইদেউক মই কিতাপখন উপহাৰ দিছিলোঁ মোৰ আন গ্ৰন্থকেইখনৰ লগতে মই ভাবোঁ অধ্যয়নপুষ্ট আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মোৰ সেই গ্ৰন্থখন বাইদেউৰ পৰা লৈ নিশ্চয় খুব পুংখানুপুংখভাৱে পঢ়িছে মোৰ অনুভৱ আপোনাৰ অনুভৱ আৰু পঢ়াৰ পিছতে তেখেতে এইখনক লৈ কি কৰিব পাৰোঁ নিশ্চয় নিজাববীয়াকৈ আগৰ পৰা চেষ্টা কৰি আছিল তাৰপিছততো বিভিন্ন আলোচনা পৰ্যালোচনা সেইটো পাই আছে তেখেতৰ এই যিটো বৌদ্ধিক চিন্তা আৰু সামগ্ৰিকভাৱে এটা কৰ্মপটু তেখেতৰ জীৱন তেখেতে গুৰুজনাৰ এই সৃষ্টিটোক অসমৰ ভক্তপ্ৰাণ ৰাইজক স্বচক্ষে দেখুওৱাৰ ব্যক্তিগত প্ৰয়াস
আগলৈ লৈ তেওঁ চৰকাৰীভাৱে এইটো এটা পদক্ষেপ লৈছে বুলি মই অনুভৱ কৰোঁ। এইটো আছিল বৃন্দাবনী বস্ত্ৰৰ এটা জাৰ্ণি। হয়, আপুনি এই যাত্ৰাটোৰ অন্যতম এগৰাকী অংশীদাৰ হিচাপে হয় অনুভৱ কৰে আৰু সেই কথাখিনি কৈছে, আপুনি ব্যক্ত কৰিছে। মই আপোনাৰ পৰা দুটামান কথা নিশ্চয় জানিব খুজিম বা অসমৰ দৰ্শকে নিশ্চয় জনাৰ প্ৰয়োজন আছে। আমিতো কৈ থাকোঁ বৃন্দাবনী বস্ত্ৰ, বৃন্দাবনী বস্ত্ৰ। এই বৃন্দাবনী বস্ত্ৰত কি আছে? আৰু সেই সময়ত গুৰুজনাৰ মহাপ্ৰয়াণৰ আমি যদি উল্লেখ কৰোঁ, প্ৰায় 14 বছৰ আগত এইখন প্ৰস্তুত হৈছিল। গতিকে 120 হাত দীঘল, 60 হাত আপোনাৰ বহল। কেনেকৈ সম্ভৱ হৈছিলে? হস্ততাঁতত বিশেষকৈ যদি মই কওঁ, আমি বাৰু হস্ততাঁতৰ সন্দৰ্ভত আমি দেখোঁ যে আমাৰ গামোচা, মেখেলা চাদৰ পৰা আৰম্ভ কৰি আমাৰ বহু আমি সম্ভাৰ আমি প্ৰস্তুত কৰোঁ, সম্পদ প্ৰস্তুত কৰোঁ। কিন্তু 120 হাত দীঘল, মই দীঘলটোও বুজিলোঁ, আপোনাৰ 60 হাত বহল। কেনেকৈ এই বস্ত্ৰভাগ প্ৰস্তুত হৈছিল? সূতা ক'ৰ পৰা আহিছিল? এই কথাখিনি অকণমান আপুনি যদি জনায়, আপুনি যিহেতু এগৰাকী বস্ত্ৰ প্ৰযুক্তিবিদো। এইটো বৰ মানে চিত্তাকৰ্ষক প্ৰশ্ন আৰু সকলো ৰাইজে এই বিষয়টোৰ ওপৰত মানে চিন্তা কৰে যে ইমান বহল কাপোৰখন কেনেকৈ বৈছিল। আপুনি যদি ভাবে, আমাৰ গুৰুজনা আচলতে একাধাৰে এগৰাকী শিল্পী, সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ লগতে প্ৰমুখ্য কৰি তেখেতৰ গাত কি গুণ নাছিল। গতিকে এইগৰাকী ব্যক্তিয়ে যেতিয়া বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰিব লগা হ'ল, তাৰো এটা তৈয়াৰ কিয় কৰিব লগা হ'ল সেই কথাটো মই ক'ম আপোনাক পিছত। কিন্তু এই কথাটো ক'বলৈ গৈছোঁ যে গুৰুজনাই 120 হাত দীঘল কাপোৰখন তৈয়াৰ কৰিবলৈ লোৱাৰ উদ্দেশ্যও তেখেতৰ মহান বা তাৰ বিজ্ঞানসন্মত কাৰণ। গুৰুজনা আগতে নিশ্চিতভাৱে বিজ্ঞানী আছিল, সেই সময়ৰ বিজ্ঞানী এগৰাকী। তেখেতে জানিছিল যে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংস বধলৈ এই দীঘলীয়া যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটো যদি ভাগে ভাগে চানেকি আকাৰে কাপোৰত উঠাবলৈ লোৱা হয় আৰু যদি কিবা প্ৰকাৰে প্ৰতিটো চানেকিৰ বৰ্ণনাবিলাক আমি যেতিয়া আখৰেৰে লিখি দিব পৰা যায়, তেতিয়াহ'লে এইখন এখন সাধাৰণ যিবিলাক ভক্ত, তেখেতে যিবিলাক কথা কৈছিল, বিষ্ণুৰ কথা, শ্ৰীকৃষ্ণৰ কথা, শ্ৰীকৃষ্ণ এনেকুৱা আছিল, বিষ্ণু এনেকুৱা আছিল, বৃন্দাবনত মথুৰাত তেওঁ এইবিলাক লীলা কৰিছিল, এইবিলাক তেখেতে কীৰ্তন পুথিৰ মাজেৰে, ভাগৱতৰ মাজেৰে চৰ্চা কৰা আছিল। কিন্তু কায়িকভাৱে সেইবিলাক ভক্তসকলক দেখুৱাব পৰা নাছিল। আৰু সেই সময়ত ভক্তবিলাক আছিল মানে অজ্ঞ, তেখেতে লিখা পঢ়া নাছিল। তেখেতসকলে মনেৰে ভাবি আছিল যে গুৰুজনাই যিবিলাক কথা কৈছে আমি চাব পৰা হ'লে, এই ভাৱটো ভক্তসকলৰ তেওঁৰ দৃষ্টিত দেখিছিল। আৰু তাৰ কাৰণে তেখেতে এই সুযোগটো লৈছিল যেতিয়া নৰনাৰায়ণে তেখেতক বৃন্দাবনী বস্ত্ৰভাগ ববলৈ অনুৰোধ কৰিছিল। আৰু সেই কাৰণে চাব খুজিছিল যে কৃষ্ণৰ লীলা চাব খুজিছিল আৰু দেখুৱাবৰ বাবে অনুৰোধ জনাইছিল, দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছিল। বৃন্দাবনী বস্ত্ৰ বুলি কোৱা নাছিলে। তেতিয়া গুৰুজনাই এই সমস্ত চানেকি তাত উপস্থাপন কৰাৰ কাৰণে 120 হাত। আৰু সেই সময়ত আছিল কি, আপুনি শংকৰদেৱৰ যদি বৰদোৱাত তেওঁৰ চৰণখন দেখিছে গম পাব গুৰুজনাৰ ভৰিখন কিমান ডাঙৰ। অৰ্থাৎ আজিৰ পৰা 500 বছৰ আগতে সেই সময়ৰ পুৰুষসকল, মানুহসকল কিমান ওখ পাখ আৰু দীঘল আছিল। গতিকে সেইগৰাকী ব্যক্তিয়ে 120 হাত বুলি কোৱাৰ লগে লগে কিমান দীঘল হ'ব তেওঁ অনুমান কৰি ল'ব পাৰিছিল। আৰু সেই 120 হাত দীঘল এই শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংস বধলৈ চানেকিসমূহ তেখেতে উপস্থাপন কৰিছিল। কিন্তু যিটো পুতলৰ ক্ষেত্ৰত সেইটো হ'ল কি, আমি গুৰু চৰিত্ৰত পাওঁ যে গুৰুজনাই কাপোৰখন ববলৈ 12 গৰাকী মৰল নিয়োগ কৰিছিল। মৰল মানে শিপিনী, অৰ্থাৎ পুৰুষ শিপিনীক মৰল বুলি কোৱা যায়। সেই সময়ত এই 12 গৰাকী শিপিনীয়ে তেখেতক প্ৰতিজনকে এখন এখন শাল দিছিল, 12 গৰাকী শালত। আৰু প্ৰতিখনতে 5 হাতকৈ বহল কাপোৰখন তৈয়াৰ কৰিছিল। আৰু প্ৰতিখন শালতে একেটা চানেকিয়ে প্ৰতিবাৰতে বোৱা হৈছিল। আৰু সম্ভৱতঃ মই বিজ্ঞান মনস্ক আৰু বস্ত্ৰ প্ৰযুক্তিৰ ভাষাৰে এই কথা ক'ব বিচাৰোঁ, এইটো সম্ভৱ যে যদি চানেকিটোৰ এটা কাষৰ পৰা আনটো কাষৰ, এটা ৰিপিট বুলি কয়, এটা ৰিপিটৰ লগত আনটো ৰিপিট যদি মিলি যায় আৰু সেই মিলা ৰিপিটটো যদি ষ্টিচিং কৰা যায়, তেতিয়াহ'লে কাপোৰখন এখনৰ নিচিনা দেখা যায়। সম্ভৱতঃ গুৰুজনাই
এই 12 গৰাকী মৰলৰ সৈতে 5 ফুটকৈ 5 বাৰং 60 হাত কাপোৰ বোৱাৰ পিছত জৰা দি পেলাই তেখেতে 60 হাত কৰি লৈছিল আৰু সেইকাৰণে বিখ্যাত বস্ত্ৰ হিচাপে পৰিগণিত হৈছিল ইয়াৰ তাৎপৰ্যটো কেনে তাৎপৰ্য মানে এই যে চিন্তাটো আপুনি চাওক অকণোতো তাত যিসকলে প্ৰত্যক্ষ কৰিছে তাততো এখন বস্ত্ৰৰ দৰেই এখন বস্ত্ৰৰ দৰেই এই যে আপোনাৰ 120 হাত দীঘল বাৰু ঠিকে আছে কিন্তু এই যে 5 হাত বহলকৈ 12জনে যে আপোনাৰ বৈ উলিয়ালে প্ৰস্তুত কৰি উলিয়ালে আৰু তাৰপিছত যেতিয়া লগাই দিছে এখনৰ দৰে লাগিছে সাংঘাতিক মানে আমি সেইকাৰণে যে গুৰুজনাক আমি এতিয়াও আমি যি পৰ্যায়ত তেখেতক লৈ আলোচনা হ'ব লাগে বহুতে কয় যে এতিয়াও বহুত আমি কৃপণালী কৰি আছোঁ বহুত বাকী আছে বৃন্দাবনী বস্ত্ৰই এটা নতুন অধ্যায় তেখেতক লৈ যদি আমি ইয়াৰ মুকলি কৰিব পাৰোঁ বা আমি ইতিমধ্যে আলোচনা অৱশ্যেই কৰিছোঁ এই ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যোৱাও হৈছে কিন্তু কথাটো হ'ল যে আৰু তাৰে অন্যতম এগৰাকী মুখ্য মৰল আপুনি কোৱাৰ দৰে বা তাঁতী বা শিপিনী তেখেত আছিল মথুৰা দাস বুঢ়াটা হয় তেখেত প্ৰথমগৰাকী সত্ৰাধিকাৰ গতিকে আমি সেই কথাখিনিও আমি সকলোৱে জনা উচিত গতিকে কেনেকৈ ক'ৰ পৰা সংযোগবোৰ ঘটিছিল আৰু মাধৱ গুৰুজনাই কেনেকৈ তেখেতক দায়িত্ব দিছিল বুঢ়াৰ পু কেনেকৈ তেখেত হ'বলৈ পালে আৰু নিতৌ এবেগেট আৰু এই কথাটো আপুনি মোক কওকচোন নিতৌ এবেগেট তেতিয়া আমাৰ হাতবোৰতকৈ বাৰু নিশ্চয় এবেগেট অকণমান দীঘলেই হ'ব আপুনি যিটো আমি সকলোৰে কথা কৈ আছোঁ গতিকে নিতৌ এবেগেট চানেকি প্ৰস্তুত কৰা থাকে আৰু চানেকি নিতৌ এবেগেট সেইখিনিয়ে বিজ্ঞানসন্মতভাৱে বিজ্ঞানসন্মতভাৱে এইটো মই ক'ব পাৰোঁ সম্ভৱ কাৰণ এবেগেট মানে সেই সময়ৰ যিটো আমাৰ যিটো এক বেগেট আপুনি যেতিয়া 12 ইঞ্চি 1 ফুট হয় সেই সময়ৰ শংকৰ গুৰুজনাৰ সেই সময়ৰ ব্যক্তিৰ যদি এবেগেট হয় আমাৰ এতিয়া মোৰ এই আঙুলটোত 9 ইঞ্চি আছে তেতিয়া 3 ইঞ্চিত বঢ়াটো একো অসম্ভৱ নহয় তাৰমানে এবেগেট আছিল যদি ভাবে আপুনি এবেগেট যদি ডেইলি বৈছিলে তেতিয়া ছমাহ বৈছিলে ছমাহত 180 দিন 180 দিনত যদি আপুনি 12ৰে হৰণ কৰে 2160 ইঞ্চি আৰু 2160 ইঞ্চিক যদি 1.5 ফুটেৰে আপুনি হৰণ কৰে 180 ফুট হাতত 120 হাত হয় একেবাৰে অংকত তন্নতন্নকৈ মিলা অংক গুৰুজনাই কেনেকুৱা দূৰদৰ্শী ব্যক্তি আছিল কেনেকুৱাকৈ মিলাইছিল সেইবিলাক কথা এতিয়া মই বিজ্ঞানসন্মতভাৱে এই কথাখিনি ক'বলৈ মই দ্বিধাবোধ নকৰোঁ ইয়াৰ পাছত আহিছোঁ ৰং তুলিকাৰ প্ৰসংগটোলৈ ৰং হেঙুল হাইতাল বোৱাইছিল বুলি কয় সেই সন্দৰ্ভত কেনেকৈ প্ৰস্তুত হৈছিল ৰং তে ৰং বুলি ক'লে আমি গুৰু চৰিত্ৰত যিখিনি মই অধ্যয়ন কৰিছোঁ তেখেতে তাত মুখ্যতঃ ক'লা হালধীয়া সেউজীয়া বগা ৰং ব্যৱহাৰ কৰিছিল গুৰুজনা একেবাৰে এগৰাকী তেখেতে যেতিয়া বৰদোৱাত আছিল তেতিয়া আইতাক খেৰসুতি আৰু সেই সময়ত তেখেতসকলৰ বৌয়েক পেহীয়েকহঁতে যি বয়ন শিল্পত পাকৈত আছিল আৰু তেওঁলোক ভূঞা পৰিয়াল আছিল ভূঞা পৰিয়ালে যিখিনি মানে কাপোৰ পিন্ধে চেলেং বৰ কাপোৰ খনীয়া কাপোৰে আদি প্ৰমুখ কৰি সেই কাপোৰ তেতিয়াই বৈছিল আৰু সেইবিলাক শংকৰদেৱে নিজে দেখিছিল তেওঁ তাত জড়িত আছিল গতিকে গুৰুজনাই যে এই ৰংটো তৈয়াৰ কৰাৰ কাৰণে অসমৰ যিটো প্ৰাকৃতিক সম্পদ বিভিন্ন ঔষধি গছসমূহ আছে এই গছসমূহৰ আপোনাৰ শিপা ছাল পাত ফুল ফল সকলোৰে পৰা আপুনি যদি আহৰণ কৰে ৰসটো আৰু সেই ৰংটো বিশেষ পদ্ধতিৰে যদি আপুনি তাক পগাই মেলি তৈয়াৰ কৰে তেতিয়াহ'লে এইটো বিভিন্ন ৰঙৰ উৎপত্তি হয় আৰু গুৰুজনাই সেই ৰংবিলাক এই বিভিন্ন আমাৰ প্ৰাকৃতিক উদ্ভিদৰ পৰা পাত ছাল ফল মূলৰ পৰা তৈয়াৰ কৰিছিল আৰু ভাগে ভাগে তেখেতে কৰিছিল আৰু তাৰ লগত তেখেতে আমি যিটো হেঙুল হাইতাল বুলি কওঁ আচলতে হেঙুলটো হ'ল এইবিধ একচুৱেলি এতিয়া যদি ক'ব আজিৰ ভাষাটো কেমিকেল ৰং তাত মানে আপোনাৰ মাৰ্কিউৰিক ছালফাইড থাকে আৰু মাৰ্কিউৰিক ছালফাইডৰ লগতে পাৰা যিটো আমাৰ পাৰা বুলি কয় সেইটোৰ এটা আকৰ তাত থাকে বুলি কয় কিন্তু সেই সময়ত মই পাইছোঁ যে গুৰুজনাই অৰুণাচলৰ মানে দক্ষিণ চাইডে মেঘালয়ৰ দক্ষিণ চাইডে অৰুণাচল উত্তৰ দিশত পৰা তেখেতে বগা মাটি আমাৰ যিটো আজিকালি ভূটানত পোৱা বগা মাটি এই বগা মাটিটোৰ গুৰুজনে কিবা কৰি সংগ্ৰহ কৰিছিল এই বগা মাটিটোৰ লগত লোৰ যিটো আপোনাৰ এই মামৰ লাগিলে এটা ৰং উঠে সেই ৰংটো মিহলি কৰি তাৰ লগত প্ৰাকৃতিক ৰসটো দি পেলাই তেখেতে হাইতাল ৰংটো বনাইছিল
আৰু সেই ৰংটো একচুৱেলি তেওঁ বৃন্দাবনী বস্ত্ৰখনত ব্যৱহাৰ কৰা নাছিল সেইটো ব্যৱহাৰ কৰিছিল তেখেতে মূলতঃ খোলত তাৰপিছত অন্যান্য মুখা শিল্পত ব্যৱহাৰ কৰিবলৈ যেতিয়া অজৰমৰ ৰং এটা প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰিছিল আৰু বৃন্দাবনী বস্ত্ৰত দিবলৈ ব্যৱহাৰ কৰিছিল মূলতঃ তেখেতে প্ৰাকৃতিক ৰংখিনি আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু বৃন্দাবনী বস্ত্ৰ গুৰুজনাৰ অনুপম সৃষ্টি অমৰ সৃষ্টি আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 2 এবছৰতে অসমলৈ আহি আছে সাময়িকভাৱে হ'লেও এই বৃন্দাবনী বস্ত্ৰ ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চুক্তি ইত্যাদি সকলো সম্পন্ন হৈছে আমি আকৌ এবাৰ এই বৃন্দাবনী বস্ত্ৰ শীৰ্ষক যিখন গ্ৰন্থ এই গ্ৰন্থৰ প্ৰণেতা যিগৰাকী লেখক আমাৰ মাজত উপস্থিত আছে মৃণাল চন্দ্ৰ কলিতা তেখেত এগৰাকী বস্ত্ৰ প্ৰযুক্তিবিদ আজিও তেখেত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ এগৰাকী পৰিদৰ্শক হিচাপে কৰ্মৰত নলবাৰীত মই আপোনাৰ কাষলৈ আকৌ আহিছোঁ এতিয়া আমি আহিব খুজিছোঁ সূতা ক'ৰ পৰা আহিছিল সূতা গুৰুজনাই যেতিয়া প্ৰথম কথা হ'ল আমি সকলোৱে কওঁ ৰজা নৰনাৰায়ণে গুৰুজনাক সেই কৃষ্ণ লীলা দেখুৱাবলৈ অনুৰোধ কৰিছিল কিন্তু তাৰ আগতে মই কওঁ এই গুৰুজনাক এই বিষয়ে অৱগত কৰাইছিল চিলাৰায়ে চিলাৰায়েহে গুৰুজনা যে এনেকুৱা এগৰাকী বিদগ্ধ পণ্ডিত আৰু গুৰুজনা যে সকলো গুণতে পাৰ্গত সেই সময়ত গুৰুজনাৰ বিপৰীতে বহু লোকে বিভিন্ন বাদ বিবাদ আজি চিলাৰায়ক অভিযোগ দিছিল আৰু চিলাৰাই তেখেতৰ গুৰুজনাৰ ভতিজাকক বিয়া কৰাইছিল সেই সূত্ৰে চিলাৰায়ৰ লগত এটা সম্বন্ধ আছিল আৰু সেই সম্বন্ধৰ সূত্ৰে নৰনাৰায়ণক যিবিলাক কথা গুৰুজনাৰ বিপৰীতে লগাইছিল সেই কথাখিনি খণ্ডন কৰিছিল চিলাৰায়ে আৰু চিলাৰায়ৰ মনৰ আশা এটা আছিল যে মোক কৃষ্ণলীলাৰ বিষয়ে অৱগত কৰাব লাগে আৰু সেই কথাটো তেওঁ হেৰি কোৱাৰ পিছত ভায়েক ককায়েক নৰনাৰায়ণৰ কথাটো ক'লে তেতিয়া নৰনাৰায়ণৰ উদ্গ্ৰীৱতা বাঢ়ি গ'ল আৰু গুৰুজনাৰ ওপৰত তেখেতৰ যিখিনি ক্ষোভ প্ৰথমতে আছিল সেই ক্ষোভখিনি মৰিখন হ'ল যেতিয়া দ্বিতীয়বাৰ তেওঁ ৰাজসভালৈ গ'ল আৰু তেতিয়া যাওঁতে তেওঁ বৰগীত পৰিৱেশন কৰি ৰাজসভাত প্ৰৱেশ কৰিছিল সেই বৰগীতৰ ধ্বনি স্বৰ আৰু শুনি নৰনাৰায়ণে তেখেতৰ প্ৰতি আকৃষ্ট হৈছিল আৰু তেতিয়াই তেখেতক কিছুদিন এইটো এদিনীয়াৰ কথা নাই বাৰে বাৰে তেওঁ গৈছিল তেওঁৰ পৰা ধৰ্মীয় কথা শুনিছিল জ্ঞান লৈছিল এনেকৈ যোৱাৰ পিছত তেওঁ এগৰাকী ইমান পণ্ডিত পৰ্বৰ ব্যক্তি হিচাপে তেওঁক লগ পাইছিল কাৰণ নৰনাৰায়ণ মহাৰাজা কাশীত পঢ়ি অহা তেখেতে একদম বিদগ্ধ সংস্কৃত পণ্ডিত নৰনাৰায়ণ গতিকে তেখেতে জ্ঞানীজনক কেনেকৈ সন্মান দিব লাগে জানে আৰু গুৰুজনাৰ সেই গুণখিনি তেওঁ বুজি পাইছিল বুজি পাই তেওঁক ৰাজসভাত আতিথ্যৰে ৰাখিছিল আৰু ৰখাৰ পিছত শেষত তেওঁ এই সুবিধাটো ল'ব বিচাৰিছিল যে এই গুৰুজনাই মোক যিটো কৃষ্ণ কথা কৈছে মোক যদি কৃষ্ণ লীলাৰ কথা কৈছে বৃন্দাবন বকুলৰ কথা কৈছে তেওঁ কৈছেহে মই শুনিছোঁহে মই যদি এইভাগ কিবা কৰি চাব পৰা হ'লে তেওঁৰ মনত যিটো হেৰি হ'ল তেতিয়া গুৰুজনাক তেওঁ এই আবেদনটো কৰিলে আৰু আবেদনটো কৰাৰ পিছত গুৰুজনে তেওঁক ক'লে যে মহাৰাজ পৰা হ'ব কিন্তু ইয়াৰ কাৰণে বিভিন্ন সূতা ভাগে ভাগে লাগিব আৰু বিভিন্ন ৰঙো মই ইয়াৰ কাৰণে প্ৰস্তুত কৰিব লাগিব তাৰ কাৰণে মোক সময় লাগিব মই আপোনাক এইটো ব্যৱস্থা এটা এখন কাপোৰত তৈয়াৰ কৰি দেখুৱাৰ কাৰণে প্ৰয়াস কৰিম এনেকৈ তেওঁ ক'লে আৰু তেতিয়া তেওঁ ক'লে আপুনি যেতিয়া যিমান সময় লয় আপুনি য'তে কৰে কামটো আপুনি কৰকগৈ মই আশাৰে বাট চাম তেতিয়া গুৰুজনাই বৰপেটালৈ আহিলে গণকুছিলৈ আহিলে হতায়ো গৰগিছে তেতিয়ালৈ ভাবক হতাই গৰগিছে মাধৱ গুৰুজনা আছে মথুৰা দাস বুঢ়াটা আছে সেই সময়ত গণকুছিৰ পৰিয়ালসকল বিশেষতঃ কৈবৰ্ত সম্প্ৰদায়ৰ ব্যক্তিসকল মহিলাসকল বয়ন শিল্পৰ লগত যথেষ্ট জড়িত আছিল সেই সময়ত বংগৰ এটা প্ৰভাৱ পৰিছিল বংগৰ যিখিনি তাঁতী শিল্পী সেই শিল্পীসকল বয়ন শিল্পত অতিপাত পাক্যত সেই সময়ৰ সেই প্ৰভাৱ এটা গণকুছিত পৰিছিলে গতিকে সেই সুযোগটো গুৰুজনাই লৈছিল মৰলসকলক নিৰ্বাচিত কৰি লৈছিল আৰু মই ভাবোঁ মোৰ যিটো অধ্যয়নৰ আছে হেৰি যে সেই সময়ত
অসমত যথেষ্ট পৰিমাণৰ এৰী সূতা পোৱা গৈছিল, মুগা সূতা পোৱা গৈছিল, কপাহী সূতা নিজে হাতেৰে মানুহে কাটিছিল। আৰু গুৰুজনাই বৃন্দাবনী বস্ত্ৰখন বোৱাৰ কাৰণে 160 হাত আৰু পুতল 120 হাত আৰু পুতল 60 হাত কৰিবলৈ কিমানখিনি সূতা লাগিব তেওঁ অনুমান কৰি সেইখিনি ভাগে ভাগে সূতা কাটনিয়াৰসকলক কাটিবলৈ দিছিল আৰু কাটি সূতাখিনি লৈছিল। আৰু গুৰুজনাই সেই সময়তে মোৰ ধাৰণা মই লিখিছোঁ গ্ৰন্থখনত, গুৰুজনাই যিটো ৰং তুলিকাৰ লগত সম্পৰ্ক আছিল, বৃন্দাবনী বস্ত্ৰখন বোৱাৰ আগতে যদি শিপিনীসকলক মৰকসকলক চিত্ৰটো নেদেখুৱাই তেওঁলোকে কাপোৰখন কেনেকৈ উঠাব? সেইটো তেওঁ চানেকেইটা লাগিব, দেখুৱাব লাগিব। গতিকে গুৰুজনাই ৰং তুলিকাৰে সমগ্ৰ বৃন্দাবনী বস্ত্ৰখন ৰং তুলিকাৰে তেওঁ চিত্ৰ কৰিছিলে। আৰু সেই চিত্ৰখন প্ৰতিটো চিত্ৰ যিদিনাখন বুব সেইটো চিত্ৰ গৈ শিল্পীসকলক দিছিলে আৰু সেইটো চাই তেওঁলোকে কাপোৰত উঠাইছিলে। গতিকে এই আজিৰ তাৰিখৰ দৰে নহয়, আজিৰ তাৰিখৰ দৰে নহয় যে আপুনি চানেকি প্ৰস্তুত কৰি দি দিলে আপোনাৰ তাৰপিছত আৰু আপুনি কাপোৰত সেইখিনি ফুটি উঠিব, সেইটো নাছিল তেতিয়া সেই সময়ত। গতিকে তেওঁ এই কাপোৰখিনি সূতাখিনি আমাৰ গণককুছি অঞ্চলৰ পৰাই তেখেতে সংগ্ৰহ কৰিছে বোলে কটাই লৈছে বুলি মই অনুভৱ কৰোঁ। এতিয়া কথাটো হ'ল আপুনি কৈছে যে দুটা মিউজিয়ামত কেইবাটাও অংশ পৃথকে পৃথকে আছে, কেনেকৈ ভাগ ভাগ হ'বলৈ পালে এই বস্ত্ৰৰ ভাগ? মই গ্ৰন্থখন লিখিবলৈ যাওঁতে বিভিন্ন চ'ৰ্চৰ লগত জড়িত হৈছিলোঁ আৰু গুৰুচৰিত্ৰত এই কথাখিনি কেতিয়াও নাথাকে বা নাই। মই জানো যে বৃন্দাবনী বস্ত্ৰ বোৱাৰ পিছত কি হ'ল এই ভাগটো গুৰুচৰিত্ৰত নাই, সেইটো পিছৰ পৰ্যায়ৰ কথা। এই কথাখিনি জানিবলৈ মই যেতিয়া মানে গৱেষণামূলকভাৱে বিভিন্ন ব্যক্তিক লগ কৰিছোঁ, বিভিন্ন গ্ৰন্থ পঢ়িছোঁ, তেতিয়া মই পাইছিলোঁ যে সেই সময়ত আজিৰ যিটো ষ্টিলৱেল ৰোড বুলি কয়, আমাৰ চীনৰ লগত এটা ৰোড আছে, সেই ৰোডটো চীনৰ এজনী চাংকিয়েন বুলি এগৰাকী মানে সেনা বিষয়া এগৰাকীয়ে ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী, অমলেন্দু নহয় কি চক্ৰৱৰ্তী এগৰাকী আছিল লিখক এজনী, তেওঁ এটা আৰ্টিকুল লিখিছিলে। সেই চীনৰ চাংকিয়েন নামৰ ৰাজবিষয়া এগৰাকীয়ে এই ৰাস্তাটোৰ বিষয়ে তেওঁক তথ্য দিছিল আৰু সেই তথ্যটোৰে বৃন্দাবনী বস্ত্ৰখন তিব্বতলৈ যোৱা বুলি মই চ'ৰ্চত পাইছোঁ। আলফ্ৰেড বেল্ট নামৰ এগৰাকী ইংৰাজ মানে তেখেত ব্যৱসায়ী, আলফ্ৰেড বেল, এই বেল নামৰ ব্যৱসায়ীগৰাকীয়ে ভূটানৰ পৰা এই বস্ত্ৰখন প্ৰথমতে ভূটানলৈ যোৱা বুলি মই তথ্য পাওঁ। ভূটানৰ পৰা সেই যিটো ইণ্টাৰনেশ্যনেল টেক্সটাইল মাৰ্কেটত এখন বজাৰ আছিল তিব্বতত, সেই তিব্বতলৈ এই বস্ত্ৰখন কোনো বেপাৰীয়ে মানে যেতিয়া এই কথাটো এনেকুৱা, যেতিয়া মোগলৰ আক্ৰমণ হ'ল, আপোনাৰ কোচ ৰাজ্য ধ্বংস হ'ল, ইংৰাজসকল আহিল, ইংৰাজৰ ৰাজত্ব চলিল, তাৰ পিছত এই বস্ত্ৰখন কিবা প্ৰকাৰে ব্যৱসায়ৰ হাত লাগি ভূটানৰ জৰিয়তে তিব্বতলৈ গ'ল। আৰু তিব্বতত সেই আলফ্ৰেড বেট নামৰ ব্যৱসায়ীজনে কাপোৰখন তাৰ পৰা হেনো ক্ৰয় কৰি ল'লে। ক্ৰয় কৰি লৈ এই কাপোৰখন তেখেতে ব্ৰিটিছ মিউজিয়াম আৰু ভিক্টোৰিয়া এলবাৰ্ট মিউজিয়ামত কাপোৰখন দিলে। কিন্তু কাপোৰখন নিয়াৰ আগতে তিব্বতত হেনো কাপোৰখন খণ্ড খণ্ড কৰি তেওঁলোকে সেইটো বিক্ৰীৰ ব্যৱস্থা কৰিছিল আৰু সেইকাৰণে কাপোৰখন তাতে তিব্বততে হেনো খণ্ড বিখণ্ড হৈছিল আৰু সেই খণ্ড বিখণ্ডখিনি মিউজিয়ামত আনি তেওঁলোকে সেইখন আকৌ জোৰা দি পেলাই এখন কৰি বৰ্তমান ৰাখিছে কাপোৰখন। প্ৰকৃতাৰ্থত কাপোৰখন সেই সময়তে খণ্ড বিখণ্ড হৈছিল বুলি মানে জনা যায়। আৰু এতিয়া আজিও বহুতে কয় যিসকলে যে এই কাপোৰখনৰ মানে ইয়াৰ যিটো গুণাগুণ ইমান গুণসমৃদ্ধ যে গুণাগুণৰ বিষয়ে আমি কথা পাতিব লাগিব। আমি ৰঙৰ কথা পাতিলোঁ, তুলিকাৰ কথা পাতিলোঁ, ইয়াৰ খোদিত গোটেই কৃষ্ণৰ লীলা সন্দৰ্ভত আমি কথাখিনি পাতিলোঁ, কিন্তু এটা কথা এতিয়ালৈ পতা হোৱা নাই, সেইটো হ'ল যে এতিয়ালৈ অকণো তাত মানে ইয়াৰ ক্ষয় ক্ষতি হ'ব পৰা বা ৰং যোৱা নহয়নে? ক্ষয় ক্ষতি হোৱা নাই, কোনো ৰং যোৱা নাই। তেওঁলোকে এখন কৰি ৰাখিবলৈ যত্ন কৰিছে, তেনেকৈয়ে আছে যেন আজি বা কালিহে যেন এইখন প্ৰস্তুত হৈছে এই পৰ্যায়ত আছে বুলি কয়। আমিতো দেখা নাই, আমি সেই ধৰণৰ সৌভাগ্যৰ অধিকাৰী হোৱা নাই এতিয়ালৈ, কিন্তু কথাটো হ'ল যে তেনেধৰণেই আছে বুলি কয়। গতিকে ইয়াৰ আঁৰত আচলতে কি বস্ত্ৰ প্ৰযুক্তিবিদ হিচাপে আকৌ কৈছোঁ,
এইটোত মই এই বিষয়টো লিখিবলৈ মই এটা চেপ্টাৰ লিখিছিলোঁ বৃন্দাবনী বস্ত্ৰত ব্যৱহৃত ৰং। এই চেপ্টাৰটো লিখিবলৈ যাওঁতে অসমৰ যিটো মানে কালচাৰ, এই অসমৰ কালচাৰটোৰ যিটো ৰঙৰ উৎপত্তি সেই সম্বন্ধে মই চৰ্চা কৰিছিলোঁ আৰু বস্ত্ৰ প্ৰযুক্তি ভিত্তিত হিচাপে এই কথাখিনি মই কিছু অৱগত। এই ৰংখিনি গুৰুজনাই মই আগতেও কৈছোঁ যে অসমৰ বিভিন্ন প্ৰাকৃতিক সম্ভাৰৰ পৰা তৈয়াৰ কৰিছিল। এতিয়া কাপোৰ এখনত বিভিন্ন ৰং দীঘে বানিয়ে ব্যৱহাৰ কৰিব পাৰে আৰু চানেকিতৰ ৰং ব্যৱহাৰ কৰিব পাৰে। চানেকিটো উপস্থাপন কৰি এটা ভিজুৱেলাইজেশ্যনটো বৃদ্ধি কৰাৰ কাৰণে কণ্ট্ৰাষ্ট ৰংটো দিবলৈ তেখেতে দীঘে বানিয়ে বেলেগ বেলেগ কাপোৰ ৰং ব্যৱহাৰ কৰে। আৰু সেই ৰংটো যায় কেতিয়া আৰু ৰংনো কি সেই সম্বন্ধে বিজ্ঞানসন্মত কথাটো এনেকুৱা হ'ল, ৰংটো হৈছে সূৰ্যৰ পৰা অহা এটা শক্তি। সূৰ্যত 7 ৰংটো থাকে, ভিবজিঅ'ৰ যিটো কওঁ আমি, এই ভিবজিঅ'টো ৰং সূৰ্যতে থাকে। এতিয়া আমি ৰং এটা কেতিয়া ৰঙা দেখা পাওঁ, ফুল আমি ৰং এটা কেতিয়া দেখা পাওঁ, হালধীয়া কেতিয়া দেখা পাওঁ, যেতিয়া ফুলটোত থকা অন্তৰ্নিহিত মলিকুল যিখিনি, এই মলিকুলখিনিয়ে সূৰ্যৰ পৰা বিকিৰিত 7 ৰশ্মিৰ ভিতৰত অকল হালধীয়াটো ৰংটো এবজৰ্ব কৰি বাকী ৰংখিনি এৰি দিয়ে, তেতিয়া আমি ৰংটো হালধীয়া দেখোঁ। বা ৰঙা ৰংটো সেই একে চৰিত্ৰ আমি এৰি দিয়ে, ৰঙা দেখোঁ। গতিকে কথাটো হ'ল কি, এই গুৰুজনাই বোৱা কেইখন কাপোৰ, এই বৃন্দাবনী বস্ত্ৰখনৰ যিখিনি ৰং, এই ৰং সদায় যায় প্ৰাকৃতিকভাৱে দুটা পদ্ধতিত ৰং যায়। এটা হ'ল ৱাশ্বিং ফাষ্টনেছ, আনটো হৈছে লাইট ফাষ্টনেছ। ৱাশ্বিং ফাষ্টনেছ হৈছে মানে কি, কাপোৰ ধোৱাৰ পিছত কাপোৰৰ ৰংটো যায়। কিন্তু বৃন্দাবনী বস্ত্ৰখন জন্মৰ পৰা আজিলৈকে মই ভাবোঁ কেতিয়াও কাপোৰখন ধুব লগা হোৱা নাই, যাৰ ফলত সেই ৰংটো ধোৱাৰ কাৰণে যোৱা নাই। দ্বিতীয়টো হৈছে বৃন্দাবনী বস্ত্ৰখন আজিলৈকে তাৰ ৰংটো অটুট থকাৰ ইয়াৰ মূল কাৰণটো হৈছে বৃন্দাবনী বস্ত্ৰখন য'ত সংৰক্ষণ কৰিছে তাত কেতিয়াও সূৰ্যৰ ৰশ্মি পৰা নাই। সূৰ্যৰ ৰশ্মিয়ে লাইট ফাষ্টনেছ, সূৰ্যৰ ৰশ্মিয়ে ৰংটো এবজৰ্ব কৰি লয়, কিন্তু সেই তাৰ পৰাও কাপোৰখন ৰক্ষা পৰি আছে। এই দুটা কাৰণ। এটা ইয়াতো যেতিয়া গুৰুজনা আছিল বা যেতিয়া তেখেতে দেখুৱাইছিল চন্দুকত, তেখেতে জাপি কুচি ভৰাই থৈছিল, দেখুৱাইছিল, অলপ সময়ৰ কাৰণে উলিয়াইছিল, এখন চাং পাতি লৈছিল, তাতে বিৱৰি গৈছিল কথাখিনি, আৰু মহাৰাজ নৰনাৰায়ণক দেখুৱাবৰ বেলিকাও একেধৰণেই গোটেই দীঘল বা এডাল তৰি পেলাই সোণৰ দণ্ডৰে আছিলে, তেখেতডাল সোণৰ দণ্ডেৰে কৰি কাপোৰখন দি এফালে টানি তেওঁ ৰং বুজাই গৈছিল গুৰুজনাই। এতিয়া আৰু এটা কথা মনলৈ আহিছে, এইখন বৃন্দাবনী বস্ত্ৰ নাম পালে, কিন্তু মহাৰাজ নৰনাৰায়ণে হওক বা তাৰ পূৰ্বে তেখেতৰ ভাতৃ বিশ্ববীৰ চিলাৰায়ে হওক, যেতিয়া তেওঁলোকে কৃষ্ণলীলা চাব খুজিছিল তাৰ পাছতহে এই গোটেই বস্ত্ৰভাগ প্ৰস্তুত হৈছিল। নামভাগ কৃষ্ণ লীলা বস্ত্ৰও হ'ব পাৰিলেহেঁতেন। মই কথাৰ কথাষাৰ ক'লোঁ, বৃন্দাবনী বস্ত্ৰৰ নাম কিয় হ'ল বা কিয় আমি পৰৱৰ্তী সময়ত এই নামেৰেই জানিবলৈ সক্ষম হ'লোঁ? মই আপোনাক এইটো ধন্যবাদ জনাওঁ যে এই প্ৰশ্নটোৰ কাৰণে ধন্যবাদ জনাইছোঁ যে বৃন্দাবনী বস্ত্ৰ অসমৰ ভক্তপ্ৰাণ সকলো ৰাইজে জানে বৃন্দাবনী বস্ত্ৰ বুলি। বৃন্দাবনী বস্ত্ৰ কিয় হ'ল, কিয় বেলেগ নহয়, কৃষ্ণলীলা কিয় নহ'ল? ঠিকেই প্ৰশ্ন। এইটো হ'ল মূলতঃ যে শ্ৰীকৃষ্ণই গুৰুজনাই যিখন বস্ত্ৰ বনাব, এই বস্ত্ৰখনৰ নাম তেওঁ প্ৰথমতে নিজেও ঠিক কৰা নাছিলে। গতিকে বৃন্দাবন আৰু মথুৰাত শ্ৰীকৃষ্ণই যুৱকালত, অৰ্থাৎ শ্ৰীকৃষ্ণই কংসক বধ কৰালৈকে একদম সম্পূৰ্ণ যৌৱনপ্ৰাপ্ত এজন চৰিত্ৰ, আৰু সেই যৌৱনপ্ৰাপ্ত চৰিত্ৰত শ্ৰীকৃষ্ণই বৃন্দাবন আৰু মথুৰাত বিভিন্ন লীলা খেলা কৰিছে আপোনাক, আৰু সেইখিনিকে তাত প্ৰতিফলিত কৰা হৈছিল। মানে কংসৰ কাৰাগাৰত মানে সূতিকাগৃহত জন্মৰ পৰা তেওঁ গৈ গোকুল পোৱালৈকে, গোকুল পোৱাতে পুতনাক বধ কৰাৰ পৰা আৰম্ভ কৰি যিবিলাক কাৰুকাৰ্য কৰিছিল, অঘাসুৰ, বকাসুৰ, কালীয় দমন, আপোনাৰ গোটেইখিনি আছিল। কিন্তু সেইখিনি তেওঁ সম্পূৰ্ণ বৃন্দাবনত কৃষ্ণই কৰা লীলাৰ ওপৰত ভিত্তি কৰিছিল। গতিকে যুৱকালত বৃন্দাবনত কৃষ্ণই কৰা লীলাক যিহেতুকে লৈ বস্ত্ৰখন তেওঁ কৰিছিলে, সম্ভৱতঃ গুৰুজনাই এইটো কাৰণতে বৃন্দাবনী বস্ত্ৰ নামভাগ ৰাখিলে পৰৱৰ্তী সময়ত। যে কি নহওক, মই আৰু কথা পাতিম আপোনাৰ সৈতে, আৰু এই বিষয়টোৰ সন্দৰ্ভত মই অসমৰ সদাশয় দৰ্শকক অৱগত কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ।
আৰু এই বিষয়টো সন্দৰ্ভত আমি আলোচনাও কৰিছিলোঁ। তেতিয়া কথাখিনি আগবাঢ়িছিল মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়াৰ গ্ৰন্থখন, তেখেতৰ সৈতে হোৱা বাৰ্তালাপ, আৰু তাৰ পাছত তেখেতৰ সন্মতি যে মই আপুনি যদি এনে এটা অনুষ্ঠান কৰে, ৰাইজে যদি কথাখিনি জানিবলৈ সক্ষম হয় আপোনাৰ জৰিয়তে, মই ক'বলৈ প্ৰস্তুত। গতিকে মই আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমি বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত কথা পাতি আছোঁ আজি। এতিয়া মই নাজিৰাটো মই যিমান দূৰ গম পাওঁ যে বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি তেওঁলোকে কাঠত খোদিত কৰি তেওঁলোকে মাজত এখন ডাঙৰ ট্ৰাকেৰে তেওঁলোকে আনিছিল, আৰু সেই সন্দৰ্ভত আমি সকলো অৱগত। সকলোৱে নিজা নিজা এটা কিন্তু প্ৰচেষ্টা ৰাখিছে ক'ৰবাত নহয় ক'ৰবাত। আন কোনোৱে আমি যিমান দূৰ গম পাওঁ যে বোধহয় দক্ষিণপাট সত্ৰ, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ অনুকৃতিমূলক এক তেওঁলোকে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ কাৰণে তেওঁলোক সাজু হৈছে, বা সেই সন্দৰ্ভতো কাম আগবাঢ়িছে বুলি আমি অৱগত। বৃন্দাবনী বস্ত্ৰৰ কোনো আমি যদি কওঁ অনুকৃতি বা এনেধৰণে ইয়াৰ পৃথক উপস্থাপন জৰুৰী নে? এইটো কথা কেইবাটাও মানে হেৰিৰ লগত জড়িত হৈ আছে। বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্ৰ এখনৰ প্ৰয়োজন নথকা নহয়, প্ৰয়োজন আছে। কিন্তু মই বিগত প্ৰায় 12-15 বছৰমানৰ পৰা লক্ষ্য কৰিছিলোঁ, তেতিয়া মই ডিব্ৰুগড়ত আছিলোঁ কাৰ্যনিৰ্বাহ কৰি। তেতিয়া যোৰহাটৰ কাংখপাৰ সত্ৰ নামৰ এখন সত্ৰ এখনত পুতুলি বৰা বুলি এগৰাকী শিপিনীয়ে আৰু চাম বৰদলৈয়ে মানে আপোনাৰ তুলিকাৰে অঁকা এখন চিত্ৰ, সৰু 1.5 ফুটমান বহল হ'ব আৰু প্ৰায় 3 ফুটো নহয়, কম হ'ব, এখন বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ বুলি কৈ তেখেতে মানে বৈ উলিয়াইছিল তেতিয়া। আৰু সেই বস্ত্ৰখন উন্মোচন কৰিবলৈ মোক মাতিছিল, আৰু সেই সময়ত কংগ্ৰেছৰ বিধায়ক ৰাণা গোস্বামী আছিলে। ৰাণা গোস্বামীকো মোক তালৈ মাতিছিল। মই যেতিয়া তালৈ গ'লোঁ, বস্ত্ৰখন চোৱাৰ পিছত মই ৰাণা গোস্বামীৰ মহোদয় আৰু মই আলোচনা কৰিছোঁ, এইটো কি কাম কৰিছে, এইটো অত্যন্ত মানে গুৰুতৰ অপৰাধ এটা হৈছে। কাৰণ যিখিনি এক্ৰিলিক সূতা, থাইলেণ্ড সূতা বুলি কয় মানুহে, এইটো চিন্থেটিক সূতা, সেই চিন্থেটিক সূতাৰে তেখেতসকলে সেই চানে কাপোৰখন বৈছে। বৈ পেলাই তেখেতে সেইখনকে বৃন্দাবনী বস্ত্ৰ বুলি কৈ তেখেতসকলে উন্মোচন কৰিবলৈ আমাক মাতিছে। মানে সেইটো কৰাৰ পিছত মই তাৰ পৰা আহি পেলাই তেখেতসকলক কৈছোঁ, মই আপোনালোকে মাতিছিল কাৰণে মই আহিছোঁ, কিন্তু মই ভাল পোৱা নাই আপোনালোকৰ হেৰিটোত। মই আপোনালোকক অনুৰোধ কৰোঁ যে ভৱিষ্যতে এনেকুৱাকৈ গুৰুজনাৰ অপূৰ্ব সৃষ্টিটোক এই সৰু সৰু অকণ এক্ৰিলিক সূতাৰে কাপোৰ বৈ বৃন্দাবনী বস্ত্ৰ বুলি আপোনালোকে প্ৰচাৰ নিদিব, বা এইটো নকৰিব, এইটো বেয়া হ'ব। আৰু তেতিয়াৰ পৰা মই সেইটোৰ বিৰোধিতা কৰি আহিছিলোঁ। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে তেখেতসকলে সূৰ্য হাজৰিকাই প্ৰমুখ কৰি কেইবাগৰাকী ব্যক্তিয়ে এটা মানে প্ৰয়াস কৰি পেলাই তেখেতসকলে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ এখন বোৱাৰ প্ৰয়াস কৰিছিল, আৰু সেই কথা মই অৱগত। কিন্তু মোক তেওঁলোকে তাত সংযোগ কৰা নাছিল। এটা কথা হয়, কিছুমান মানুহ সদায় নিজৰ কি হয় মানে সেইটো বিচাৰে, মানে কি বোলে গ্লেমাৰটো বিচাৰে, গ্লেমাৰ বিচাৰিবলৈ গৈ গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰখনকে আলম কৰি ল'ব বিচাৰে। এইটো আচলতে নিন্দনীয়। আৰু এই অনুকৃতিমূলক বস্ত্ৰখনৰ গুৰুৰ ক্ষেত্ৰতো মই সেইটো হোৱা বুলি ভাবিছোঁ। গ্লেমাৰ বিচাৰি বহু সংখ্যক মানুহ তাত গোট খাইছিল, গোট খাই পেলাই বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰিব বিচাৰিছিল, কিন্তু সম্ভৱ নহয়। গুৰুজনাৰ আশীৰ্বাদ লাগিব, আৰু সম্পূৰ্ণ এগৰাকী বা কেইবাগৰাকীও বস্ত্ৰ প্ৰযুক্তিবিদৰ বিজ্ঞানসন্মত জ্ঞান তাত থাকিব লাগিব। কি সূতা, কি ৰং, কিমান পৰিমাণৰ হ'ব, সম্পূৰ্ণ তথ্য বিধিগতভাৱে উপস্থাপন হোৱাৰ পিছতে তাকো সমগ্ৰ অসমৰ সত্ৰ নামঘৰকে প্ৰমুখ কৰি গুৰুজনাৰ ভক্তসকলৰ উমৈহতীয়া প্ৰচেষ্টা এটা হোৱাৰ পিছতে সৰ্বসন্মতি যিসকল শংকৰী কলা কৃষ্টি সাধনাৰে জড়িত ব্যক্তি, তেওঁলোকৰ এটা সহমত তাত লাগিব, বা অংশীদাৰিত্বৰ প্ৰয়োজন, আৰু তেওঁলোকৰ সহমতত এটা সিদ্ধান্তত উপনীত হোৱাৰ পিছতহে অনুকৃতিমূলক বস্ত্ৰ এখন তৈয়াৰ কৰিবৰ
প্ৰয়োজন আছে কিয় প্ৰয়োজন আছে মই এই কথা কওঁ যে আজি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৃপাত আমাৰ অসমৰ ভক্তসকলে হয়তো কিছুদিনৰ কাৰণে বস্ত্ৰখন দেখা পাব বা আমিও হয়তো স্বচক্ষে দেখাৰ সৌভাগ্য হয়তো স্থায়ীভাৱে থাকি নাযাব কিন্তু আমাৰে সম্পদ এই গুৰুজনাৰ অপূৰ্ব সৃষ্টিটো আমাৰ প্ৰজন্মৰ পিছত 2-3টা প্ৰজন্মৰ পিছত এই কাপোৰখনটো লণ্ডনলৈ লৈ যাব তে গুৰুজনাৰটো গুৰুত্বটো যুগান্তৰলৈ থাকিব অসমীয়া জাতি থকালৈকে এই বিশ্ব থকালৈকে এই ব্ৰহ্মাণ্ড থকালৈকে অসমীয়া জাতিৰ অস্তিত্ব থাকিব আৰু থাকিব শংকৰ গুৰুজনাৰ সেই কৃতি সেই কৃতিটোক আমাৰ পিছৰ প্ৰজন্মক আমি দেখুৱাবলৈ হ'লে আমি ক'ত আৰু এখন বৃন্দাবনী বস্ত্ৰ পাম গতিকে পিছৰ প্ৰজন্মক গুৰুজনাৰ এই অপূৰ্ব অনুপম শৈলীৰ বস্ত্ৰখন যে তেখেতে এইখন বৈছিল আমি তোমালোকক দেখুৱাৰ কাৰণে এখন অনুকৃতিমূলক বস্ত্ৰ বৈ সংৰক্ষিত কৰি ৰাখিছোঁ আমি চেষ্টা কৰিছোঁ গুৰুজনাই যি সূতা যি ৰং তাত দিছিল সেইখিনিকে আমি দিবলৈ প্ৰয়াস কৰিছোঁ মোৰ কথা হ'ল এই কথাখিনি ইয়াত বিজ্ঞানৰ প্ৰয়োগ হ'ব ৰঙৰ প্ৰয়োগ হ'ব সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে অনুকৃতিমূলক বস্ত্ৰখন সকলোৰে সহমতত আৰু ৰাজকীয় পৃষ্ঠপোষকতাত চৰকাৰৰ সম্পূৰ্ণ ইয়াত সহযোগিতা লাগিব এটা এডমিনিষ্ট্ৰেশ্যন এটা পৰিকাঠামো লাগিব বুজি পাইছোঁ এই সমগ্ৰ প্ৰকৃতিৰ মাজত যদি অনুকৃতিমূলক বস্ত্ৰভাগী বোৱা যায় আৰু তাক যদি সংৰক্ষণ কৰি আজি মুখ্যমন্ত্ৰী মহোদয় যিটো মিউজিয়াম বনাবলৈ লৈছে খানাপাৰাত এই লণ্ডনৰ যদি সেইখন ঘূৰাই নিয়াৰ পিছত এই বব লগা অনুকৃতিমূলক বস্ত্ৰখন যদি তাত সংৰক্ষণ কৰিব পৰা যায় তেতিয়াহ'লে এইখন আমাৰ আহি থকা প্ৰজন্মৰ বাবে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ চোৱাৰ এটা হয়তো সুযোগ হ'ব পাৰে কিন্তু বাৰে বাৰে এটা কথাই কওঁ সেইটো ল'ৰা ধেমালি নহয় লাগিলে সময় লওক লাগিলে আৰু কেইবছৰমান লওক মূলখন লাগিলে আহিবলৈ দিয়ক ভালকৈ চাওক আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে এটা সম্পূৰ্ণ টিমৰ হেৰিত এইটো কাম কৰিব লাগিব এই ক্ষেত্ৰত আপোনাৰ অসমৰ যিকেইগৰাকী বৰ্তমানৰ বৈষ্ণৱ সাহিত্যৰ পণ্ডিত আছে আপুনি ডক্টৰ সঞ্জীৱ বৰকাকতি তেখেতে পূৰ্ণাংগ কথা গুৰুচৰিতখন লিখিছে যথেষ্ট জ্ঞান আছে তেখেত আছে প্ৰভাত দাস আছে ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱাৰ দৰে পণ্ডিত আছে তেখেতসকলৰ দৰে ব্যক্তি ইয়াত জড়িত হ'ব লাগিব আৰু বস্ত্ৰ প্ৰযুক্তিবিদ অন্ততঃ এগৰাকী তাত থাকিব লাগিব এগৰাকী শিল্পী থাকিব লাগিব আৰ্ট শিল্পী যেনে ৰবীন বৰ আছে তেখেতক মোৰ খুব ভাল বন্ধু তেওঁক যদি মই কিবা কাৰণত যদি এইখন বনাবলগীয়া হয় আৰু যদি চৰকাৰে ভাবে দায়িত্বটো আপোনাক বস্ত্ৰ প্ৰযুক্তি হিচাপে আপোনাক এটা আমি দায়িত্ব দিওঁ তেনেকুৱা যদি ভাবে তেতিয়াহ'লে এই ৰবীন বৰৰ দৰে আৰ্টিষ্টক লৈ সম্পূৰ্ণ ভাগৱত হেৰিৰ ধাৰণাটো লৈ আমি যদি নিয়ম অনুসৰি তাক আগবাঢ়ো আমি সেই বৃন্দাবনী অনুকৃতিমূলক বস্তু এখন তৈয়াৰ কৰিব পৰা যাব ঠিক আছে এতিয়া কথাটো হৈছে যি বস্ত্ৰ তাত নজহা নপমাকৈ থাকিল অকণো আপুনি কোৱাৰ দৰে বা আমি আলোচনা কৰাৰ দৰে ৰং অকণো ত্ৰুটি বিচ্যুতি ঘটা নাই কাপোৰ ভাগ বিনষ্ট হোৱাৰ উপক্ৰমো হোৱা নাই একোৱেই হোৱা নাই গতিকে আমি যেতিয়া ইয়ালৈ আনিম কেনে এটা পৰিৱেশ আমি দিব পাৰিব লাগিব কেনে এটা মিউজিয়াম বা যাদুঘৰ য'ত আমি স্থায়ী হওক কেনে পৰ্যায়ত আমি নিৰ্মাণ কৰিব লাগিব বা কেনে পৰ্যায়ত আমি তাৰ গোটেই উষ্ণতাৰ পৰা আৰম্ভ কৰি পৰিৱেশৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বোৰ কেনেকৈ চোৱা চিতা কৰি আমি আগবাঢ়িব লাগিব হয় এইটো ভিক্টোৰিয়ান এলবাৰ্ট মিউজিয়াম বা ব্ৰিটিছ মিউজিয়ামত তেখেতসকলে যিটো ব্যৱস্থাপনাত গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰখন সংৰক্ষিত কৰি ৰাখিছে সেইটো অতিকৈ উন্নত মানৰ এটা ব্যৱস্থাপনা কটনে হওক কপাহেই হওক বা মুগাই হওক বা এৰিয়ে হওক এই কাপোৰখনৰ যিবিলাক সূতা প্ৰতিডাল সূতাৰ একটা চাৰিত্ৰিক বৈশিষ্ট্য থাকে এই চাৰিত্ৰিক বৈশিষ্ট্য যদি বিজ্ঞানসন্মতভাৱে স্থিতাৱস্থা এটা দিব পৰা যায় তেতিয়াহ'লে সেই সূতাডালৰ দীৰ্ঘায়ু অটুট থাকে আপুনি জানিব সূতা এডাল আমাৰ যেটা কপাহী সূতা তাক যদি মাইক্ৰস্কোপিক ক্ৰছ কাটিং কৰি মাইক্ৰস্কোপত চোৱা যায় অতি পাৱাৰফুল মাইক্ৰস্কোপত তেতিয়া আপুনি সূতাডালৰ মাজেৰে এটা ৰন্ধ্ৰ দেখা পাব এটা মানে ৰন্ধ্ৰ এটা থাকে দীঘলীয়া সেই ৰন্ধ্ৰটোৰ মাজেৰে অক্সিজেন মানে অক্সিজেনটো তাত সোমাই থাকে সূতাডালৰ মাজেৰে অৰ্থাৎ সেই সূতাডালে বায়ুৰ পৰা হিউমিডিটি জলীয় বাষ্প যিমান পৰিমাণৰ লাগে
সূতাডালত থকা আঁসমূহে সেই ৰন্ধ্ৰৰ মাজেৰে সেই জলীয় বাষ্পখিনি নিৰ্ধাৰিত জোখত আহৰণ কৰে আৰু নিৰ্ধাৰিত তাপমাত্ৰাত তাক কেতিয়াবা মইচাৰ ৰিগেন বা মইচাৰ কণ্টেণ্ট বুলি কয় মানে তাত বা এৰি দিয়া আৰু ধৰি ৰখাটো সূতাডালে নিজে কৰে আৰু সেইটো কৰিবলৈ সেই কাপোৰখনক বা সেই সূতাভাগক সেই ব্যৱস্থাপনাটোৰ মাজত সেই নিৰ্দিষ্ট হিউমিডিটি আৰু নিৰ্দিষ্ট টেম্পাৰেচাৰত নিৰ্দিষ্ট সূৰ্যৰ পোহৰত ৰখাৰ ব্যৱস্থাটো কৰিব পাৰিব লাগিব যিটো ভিক্টোৰিয়ান এলবাৰ্ট মিউজিয়ামে কৰিছে নিশ্চয় আমাৰ অতি জ্ঞানসম্পন্ন আৰু দক্ষ মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে মই ভাবোঁ তেখেতে এইবিলাক কথাৰ প্ৰতি হয়তো জ্ঞান লৈছে বা কাৰোবাৰ পৰা তেখেতে জানি লৈছে বা অধ্যয়ন কৰিছে কৰি পেলাই তেখেতে এনেকুৱা এটা কৰিছে বা লণ্ডনৰ সেই মিউজিয়াম কৰ্তৃপক্ষই তেখেতক হয়তো এনেকুৱা চৰ্তক এটা ধৰি দিছে মই যিকেইটা ক'লোঁ যে তাৰ হিউমিডিটি নিয়ন্ত্ৰণ হ'ব লাগিব আৰ্দ্ৰতাটো নিয়ন্ত্ৰণ হ'ব লাগিব উষ্ণতা নিয়ন্ত্ৰণ হ'ব লাগিব পোহৰৰ নিয়ন্ত্ৰণ হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা পলিউশ্যনটো ফ্ৰী হ'ব লাগিব তাৰপিছত মানুহে যাতে তালৈ চাব যাব মানুহৰ যিটো শৰীৰৰ পৰা নিৰ্গত যিবিলাক আপোনাৰ বায়'ডাইভাৰ্চিটি কিছুমান ৰিয়েকশ্যন তাত হ'ব পাৰে সেইটোকো প্ৰটেকশ্যন দিব লাগিব এই গোটেই কথাখিনি নিয়ন্ত্ৰিতভাৱে যদি তাক মানে ৰেগুলাৰাইজ কৰিব পৰা যায় তেতিয়াহ'লে বস্ত্ৰখন সেইভাগে অটুট থাকিব বুলি মোৰ ধাৰণা আৰু সেইটোকে হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা তেখেতৰ আছে আৰু হয়তো পৰিকল্পনা কৰিছে তেখেতে মই ভাবোঁ আমাৰ এই যাদুঘৰটোত এনেকুৱা ধৰণৰে ব্যৱস্থাপনা হ'ব যদি আমি কেতিয়াবা সুবিধা পাওঁ বা তালৈ যোৱাৰ বা হেৰিটো আমি হয়তো সেই কথাখিনি চাব পাৰিম বা অনুধাৱন কৰিব পাৰিম যে মিউজিয়ামটোত একচুৱেলি কেনেধৰণৰ প্ৰক্ৰিয়াটো কৰিব বিচাৰিছে বস্ত্ৰখন ৰখাৰ কাৰণে একে নহওক তেতিয়া যেতিয়া গুৰুজনাৰ এই মহান সৃষ্টি গোটেই কৰ্মখিনি সম্পাদন হৈছিল আৰু সেই সময়ত যেতিয়া তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিল বৃন্দাবনী বস্ত্ৰভাগ তাৰ পাছত চাং পাতিবলৈ দিছিল চাং সাজিবলৈ দিছিল আৰু চাঙত এখন পাৰি দিছিল এফালৰ পৰা সকলোকে বুজাইছিল আৰু আটাইতকৈ ডাঙৰ কথা তেখেত আছিল নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু গুৰুজনাই সেইকাৰণে কেতিয়াও ইয়াক আমি যিমান দূৰ গুৰু আসনত প্ৰতিষ্ঠা কৰাৰ এই কামভাগ তেখেতে কৰা নাছিল ভালকৈ ৰাখিছিল বাহিৰত প্ৰদৰ্শন কৰিছিল কিন্তু যিখিনি কথা আমি শ্ৰৱণ কীৰ্তনেৰে আমি সম্পন্ন কৰিব পাৰোঁ সেই কথাখিনিকে তাত প্ৰতিকৃতি আকাৰে এই বৃন্দাবনী বস্ত্ৰভাগ দেখুৱাই বুজাইছিল নহয়নে এতিয়া আৰু সেই সময়ৰ যিসকল প্ৰথম দৰ্শক আছিল তেওঁলোক সৌভাগ্যৱান স্বাভাৱিকতে মহাৰাজ নৰনাৰায়ণ চিলাৰায়ে মহাৰাজ নৰনাৰায়ণতকৈ আগেই প্ৰত্যক্ষ কৰাৰ সুযোগ লভিছিল নহয়নে চিলাৰায়ে তাৰপিছত মহাৰাজ নৰনাৰায়ণে আৰু তাৰ পাছত আজিৰ তাৰিখলৈ কোনো এগৰাকী অসমীয়া তাৰ পৰৱৰ্তী সময়ত কোনোবাই যদি চেগা চৰুকাকৈ গৈছে দেখিছে আপুনি কোৱাৰ দৰে তেওঁলোকৰ কথা সুকীয়া কিন্তু তাৰ আগতে মই আপোনাক এটা কওঁ নৰনাৰায়ণ আৰু চিলাৰায়তকৈ সৌভাগ্যৱান আমাৰ গণককুছিৰ ভক্তসকল মই সেইটোৱে ক'ব খুজিছোঁ ৰাইজ বুলি কাৰণ ৰাইজে তেতিয়া গুৰুজনাই বস্ত্ৰখন বোৱাৰ পিছতে তেওঁ ৰাতি মানে যেতিয়া এটা প্ৰচাৰ হ'ল গুৰুজনাই বস্ত্ৰ এখন বৈছে তেতিয়া সমগ্ৰ গণককুছি অঞ্চলৰ গাঁওসকলৰ ভক্তসকল গুৰুজনক আহি মানে প্ৰাৰ্থনা জনালে তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে সেইটোৱে ক'লোঁ প্ৰথম তেওঁলোককে দেখুৱাইছিল চিলাৰায় আৰু নৰনাৰায়ণতকৈ আগতেই দেখুৱাইছিল মই আহিব খুজিছোঁ মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়া এগৰাকী বস্ত্ৰ প্ৰযুক্তিবিদ আপুনি আৰু আমি নিজ হাতে কি প্ৰস্তুত কৰিব পাৰোঁ বৃন্দাবনী বস্ত্ৰতকৈ ডাঙৰ আৰু উৎকৃষ্ট উদাহৰণ একোৱেই নাই নিশ্চয় নহয়নে এতিয়াও আমি যদিও বা আমাৰ হাতত বৃন্দাবনী বস্ত্ৰ নাই এনে বহু বস্ত্ৰ সম্ভাৰ আছে যিখিনি আমি আমাৰ সত্ৰসমূহৰ যাদুঘৰত আমি দেখিছোঁ বা বৰ ভঁৰালত দেখিছোঁ এই সম্ভাৰ আজিও অসমীয়াই প্ৰস্তুত কৰিছিল অসমীয়া শিপিনীয়ে প্ৰস্তুত কৰিছিল আমাৰ মুগা এৰী পাট এই সকলোখিনি আমাৰ অনবদ্য সৃষ্টি তাত আমি কিমান কি প্ৰতিফলন ঘটাইছোঁ তাৰ হিচাপ নিকাচ কিন্তু সেই অসমীয়াই মই বিষয়টোক লৈ অকণমান নিজেও জড়িত মই সেইকাৰণে সুধিছোঁ সেই অসমীয়াই পাৱাৰলুমৰ গামোচা কি আৰু হস্ততাঁতৰ আমাৰ গামোচাখন কি সেইখিনি পাৰ্থক্য ধৰিব নোৱাৰে বা পাৱাৰলুমৰ বস্ত্ৰ কি আৰু আমাৰ হস্ততাঁতৰ বস্ত্ৰ কি ধৰিব নোৱাৰে ক'ত গণ্ডগোলটো লাগিছে
এতিয়া যুগৰে পৰিৱৰ্তন বুলি মানে ক'ব লগা হৈছে যি অসমীয়া শিপিনীক মহাত্মা গান্ধীয়ে প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনীয়ে তাতত পৰীৰ সপোন ৰচিব পাৰে বুলি সেই শিপিনীৰ অনন্য সৃষ্টিসমূহ আজি অসমীয়া বস্ত্ৰ সম্ভাৱৰ অনবদ্য বৰঙণি হিচাপে আমি এতিয়া সংৰক্ষিত বহুত পৰিয়ালত আছে যি বৰ কাপোৰ যি খনীয়া কাপোৰ যি মুগাৰ সাজ আচতি টঙালি এইবিলাকৰ উপৰি আমাৰ নিত্য ব্যৱহাৰ্য যিখন আমাৰ গামোচা বহুত প্ৰকাৰৰ আছে মই আপুনি কিমান দূৰ জানে মই নাজানো মই বস্ত্ৰশিল্পক লৈ প্ৰায় 8খনমান গ্ৰন্থ প্ৰণয়ন কৰিছোঁ তাৰ ভিতৰত আমাৰ বস্ত্ৰ আমাৰ সাজ বুলি এখন মই গ্ৰন্থ প্ৰণয়ন কৰিছোঁ তাত আপোনাৰ অসমীয়া সমাজত শিশু এটা জন্মৰ পিছতে যিখন বস্ত্ৰৰে সদ্য জন্ম শিশুজনক আঁকোৱালি লয় সেইখন বস্ত্ৰক আপোনাৰ তৈয়াৰ কৰিছিল অসমীয়া শিপিনীসকলে আৰু সেই বস্ত্ৰখনক কৈছিল হেৰি বুলি বস্ত্ৰখনক কৈ আপোনাৰ মোৰ নামটো ঠিক অলপমান হেৰি আহিছে সেই বস্ত্ৰখনেৰে আঁকোৱালি লৈছিল অৰ্থাৎ এজন শিশু জন্মাৰ পিছৰ পৰা অসমীয়া সমাজত মৃত্যুলৈকে এটা পৰিয়ালে যিখিনি কাপোৰ নিত্য ব্যৱহাৰ কৰে সেই সকলো সামগ্ৰী নিজে প্ৰস্তুত কৰিছিল বৈ লৈছিল তাকো নিজে তাঁতত হাতে কাটি সূতাৰে সেই অসমীয়া ৰমণীৰ সেই অসমীয়া গাভৰুৰ সেই সৃষ্টিসমূহক আজি যি পৰ্যায়লৈ লৈ যোৱা হৈছে সেইটো চিন্তানীয় বিষয় গতিকে আমাৰ যিটো গামোচা এই গামোচাখন আমাৰ সকলোৰে আদৰৰ সকলোৰে প্ৰিয় আমাৰ জাতীয় আংগিক বস্ত্ৰ হিচাপে আমি সন্মান কৰোঁ আমি কোনোবা এজন বাহিৰা মানুহ আহিলে বা এজন সন্মানিতজনক আমি সেইখনেৰে সম্ভাষণ জনাওঁ বৰণ কৰোঁ সেই গামোচাখনৰ ওপৰত বহিৰা বস্ত্ৰ বেপাৰীসকলৰ এনেকুৱা এটা হেন চকু পৰিল যে তেওঁলোকে লিখি উলিয়ালে মই এটা আৰ্টিকলত লিখিছিলোঁ যে অকল ফুলাম গামোচাখন অসমত বছৰি প্ৰায় 3 কোটিতকৈ বেছি গামোচা লাগে 3 কোটিখনতকৈ অকল ফুলাম গামোচা লাগে গতিকে চিন্তা তেওঁলোকে গণি উলিয়ালে মই এটা আৰ্টিকলত লিখি আছিলোঁ আমি গণি উলিয়াব পৰা নাই তেওঁলোকে অসমীয়াটো গণি উলিওৱা নাই চাওক বহিৰাগত ব্যৱসায়ী গণি উলিয়াইছে 3 কোটি গামোচা লাগে আমাক ফুলাম গামোচা বছৰটোত গতিকে এই 3 কোটি গামোচাৰ বজাৰখন এটা বৃহৎ বজাৰ এই বজাৰখন অসমৰ শিপিনীসকলে যিমানখিনি কাপোৰ বৈ আছে আৰু দিনক দিনে ইয়াৰ যিটো ব্যৱহাৰ বাঢ়ি আহিছে আদিতে ইমান ব্যৱহাৰ নাছিলে এতিয়া চাওক আপুনি এটা পতাকা আৰু বিহু সন্মিলনত গামোচা এক্স্যাক্টলি জাতীয় সংগঠনসমূহৰ অনুষ্ঠানবিলাকত গামোচা কলেজ হাইস্কুলত ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসমূহক ৰাজনৈতিক পৃষ্ঠপোষকতা যিবিলাক সভা সমিতি হয় হেজাৰ গামোচাৰ ব্যৱহাৰ এগৰাকী যুৱতীৰ বিয়া হ'লে এজন দৰাৰ বিয়া হ'লে কিমানখন গামোচা আদান প্ৰদানত কিমান একোখন প্ৰতি বছৰত কিমান লাখ বিয়া তামোল পাণ পেলোৱাৰ পৰা বিয়া সম্পন্ন হ'লে অসমীয়া সমাজত কিমান হাজাৰ লাখ গামোচা লাগে এই যদি হিচাপ কৰা যায় 3 কোটি গামোচাৰ অধিক গামোচা আমাক প্ৰয়োজন হয় এই বৃহৎ গামোচাৰ হেন চকু সেইসকলৰ ওপৰত পৰি পেলাই পাৱাৰলুমত গামোচাৰ যিটো এক্ৰিলিক সূতাৰে বয় যিখন আপুনি গাত ল'লে আপোনাৰ পানী নুটুকে পানী শুহি নলয় গাত চেকচেকি পুৰণি উঠে সেই গামোচাখন আপোনাৰ আমাৰ গামোচাখন এখন ফুলাম গামোচাৰ দৈৰ্ঘ্য হ'ল 1.5 মিটাৰ আৰু 27 ইঞ্চি পুতল লাগে সেই গামোচাখন আপুনি চাব যে 1.5 ফুট ওখ দীঘল কৰিছে আপোনাৰ 16 ইঞ্চি পুতল কৰিছে ডিঙিত ওলালে ইয়ালৈ ওলমি থাকে দৃষ্টিকটু একেবাৰে তেওঁলোকৰ নাম্বাৰ অফ পিচ লাগে আৰু প্ৰতি পিছতে আপোনালোকৰ দাম যিটো সেইটোৰ ওপৰত তেওঁলোকৰ বেনিফিট লাগে সেই লৈ তেওঁলোকে সেইটো কাম কৰি আছে কিন্তু কোনোবাখন হিচাপতকৈ বেছি দীঘল কোনোবাখন বেছি চুটি কিন্তু অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে এই কথাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে কিন্তু মই আপোনাক এই কথাটো ক'ব বিচাৰোঁ সতৰ্ক দৃষ্টি ৰাখিছে মাননীয় মুখ্যমন্ত্ৰীৰো নিশ্চয় ইয়াত হেৰি আছে আৰু আমাৰ যিগৰাকী হস্ততাঁত বস্ত্ৰশিল্পৰ মন্ত্ৰী মহোদয় আছে আগৰ পৰাই তেখেতসকলে জড়িত আছিল আৰু আমি বিভাগৰ বিষয়াসকলে আমাৰ এটা
প্ৰতি মাহে আমি এটা আমাৰ অঞ্চলত থকা দোকানবিলাকত বা ষ্ট'ৰবিলাকত আমি এটা ছাপ্পা মাৰোঁ যাতে পাৱাৰ লুমৰ গামোচা নাথাকে আৰু সেইবিলাক পালে আমি চিজ কৰি পেলাই সেইবিলাক আমি বন্ধ কৰোঁ। মানুহৰ ডিঙিত আমি দেখোঁৱেই, কাণত ওলমি থকা দেখোঁৱেই, বিশেষকৈ ৰাজনৈতিক সভা সমিতিসমূহত আটাইতকৈ বেছি দৃষ্টিকটু ৰূপত ধৰা পৰে আৰু নিজৰ প্ৰিয় নেতাক আদৰিবলৈ গোটেই আপোনাৰ পাৱাৰ লুমৰ গামোচাৰে ডিঙি ভৰাই পেলাই, সেইটো আমি দেখিছোঁ। এতিয়া আমি অসমৰ গামোচাই GI টেগ পালে, এতিয়া GI টেগ পোৱাৰ পাছতো আমি এই গামোচাখনৰ যে ৰক্ষণাবেক্ষণ দিব পৰা নাই, এইটো বৰ দুৰ্ভাগ্যজনক। গতিকে এই সন্দৰ্ভত বিভাগে কি কৰি আছে, মই যদি আপোনাৰ পৰা জানিব খোজোঁ। হয়, আপুনি যিহেতু এতিয়াও কৰ্মৰত এগৰাকী পৰিদৰ্শক। বিভাগে এই ক্ষেত্ৰত আমাৰ এটা স্কোৱাড টিম গঠন কৰিছে। ষ্টেট লেভেল স্কোৱাড থাকে আৰু ডিষ্ট্ৰিক্ট লেভেলত থাকে আৰু চাব ডিভিজন লেভেলত থাকে। এই চাব ডিভিজন লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেলত আমাৰ যিখিনি এই মানে টিম থাকে, এই টিমবিলাকে প্ৰতি মাহে আপোনাৰ নিৰ্ধাৰিত এলেকাত গৈ এইটো বস্তু খোজ বিচাৰ কৰে আৰু তেনেকুৱা প্ৰডাক্ট পালে তেখেতসকলে সেই বস্তুখিনি উঠাই লৈ আহে। আপুনিও এগৰাকী বস্ত্ৰ বিশেষজ্ঞ, আপুনি গম পায় আৰু আমি স্বাভাৱিকতে এগৰাকী আজি অতৰ দিনৰ অভিজ্ঞতা, আমি মানে আমাৰ মাতৃ, আমাৰ আইতা, আমাৰ পেহীদেউ, খুৰীদেউৰ হাতত আমি গামোচা দেখিছোঁ। গতিকে আমি গামোচাখন চুলে গম পাওঁ এইখন আচল নে নকল, বা এখন আচল নকল নহয়, এখন পাৱাৰ লুমৰ গামোচা সদৃশ বস্ত্ৰ নে এখন গামোচা, আমি সেইটো অনুভৱ কৰিব পাৰোঁ। মই খুব সংক্ষেপতে, মই 1 মিনিটমান সময় আৰু আছে পাম, গতিকে 1 মিনিটমানত আপোনাৰ পৰা এই কথাখিনি জানিবলৈ প্ৰয়াস কৰিম। সাধাৰণ এগৰাকী যিকোনো ব্যক্তিয়ে কোনখন পাৱাৰ লুম আৰু কোনখন আমাৰ হস্ততাঁতৰ, কেনেকৈ তেওঁৰ পাৰ্থক্যটো উলিয়াব, একেবাৰে সহজ কথা এটা কওকচোন। যদি আমাৰ প্ৰকৃত অসমীয়া গামোচাখন হয়, তেতিয়া আপুনি আমাৰ চানেকিটোত আপুনি প্ৰথম লক্ষ্য কৰিব, আমাৰ যিটো ঢোলবিৰি, জোনবিৰি বা আপোনাৰ গছৰ পাত, ফুল, এনেকুৱা ধৰণৰ প্ৰাকৃতিক যিবিলাক চিম্বল আছিল বা মিৰি ডিজাইন বা গুটি ফুল, এইবিলাক ফুলৰ যিবিলাক চানেকি, আৰু তাত যদি আপোনাৰ হেৰি থাকে কটন সূতা, ৰঙীন সূতা যদি থাকে, এক্ৰিলিক সূতা যদি নাথাকে, আৰু দীঘত যদি আপুনি চাব যে নাম্বাৰ অফ পিক্স পাৰ ইঞ্চ, মানে তাৰ যিটো সমানতা, এইটো যদি সমান হয় তেতিয়া আপুনি বুজিব কাপোৰখন যদি চুই গম পায় যদি বেছি স্মুথ হৈছে, বেছি খহটীয়া মানে হেৰিটো অনুভৱটো নাই, তেতিয়া আৰু চাই মেলি চাই যদি এনেকৈ সমান, সাধাৰণতে কাপোৰ এখন বোলে শিপিনীয়ে বোলে অলপ হ'লেও ইফাল সিফাল হ'ব, পিকটোৰ অন্তৰায় হ'ব, কিন্তু পাৱাৰ লুমৰ প্ৰডাকশ্যন কাৰণে সেই অন্তৰায়টো নাথাকে। 1 মিনিটত এটা গ্ৰামাৰ থাকিব, 1 মিনিটত তেওঁলোকে ছেটিং কৰি থোৱা আছে, মেকানাইজ গ্ৰামাৰ থাকিব, ছেটিং কৰি থোৱা আছে। 1 মিনিটত 200 খেও বুব, ছেটিং কৰি থোৱা আছে। 1 মিনিটত সেই 200 বা 250 খেও বুব, কিন্তু হেণ্ডলুমত 1 মিনিটত বৰ বেছি 60 খেও বা 70 খেওহে বুব। ক'ত 60 খেও আৰু ক'ত 300 খেও, আপুনি চিন্তা কৰক। এখন অসমীয়া গামোচা এগৰাকী শিপিনীয়ে দিনটো বোলেহে আপুনি বৰ বেছি এখন গামোচা উৎপাদন কৰিব পাৰে, কিন্তু সেই গামোচাখন হাজাৰ হাজাৰ প্ৰডাকশ্যন কৰি আছে এদিনত। যে কি নহওক, আপুনি কথাখিনি ক'লে, মই তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গামোচাৰ প্ৰসংগটো এটা অতিৰিক্ত বিষয় হিচাপে আহিল, কিন্তু মূল বিষয় হ'ল বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ প্ৰসংগত আপোনাৰ গ্ৰন্থই আমাক সকলোকে সমৃদ্ধ কৰিছে, আৰু আমি ভাবোঁ যে সেই সময়ৰ পৰা 2008 চনৰ পৰা আপোনাৰ এই গ্ৰন্থ প্ৰণয়ন হোৱাৰ পাছৰে পৰা কিছু কথাখিনি ত্বৰান্বিত হৈছে, যিটো আপোনাৰো বোধ হৈছে, আমাৰো সেই একেই বোধ হৈছে। আমি আশা কৰিছোঁ অনাগত সময়তো আপোনাৰ এই গৱেষণামূলক প্ৰচেষ্টাবোৰ অব্যাহত থাকক। বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত আৰু যদি আপোনালোকৰ কিবা এতিয়াও জানিবলৈ বাকী থাকিলে এই অনুষ্ঠানৰ পাছতো, আমাৰ এই প্ৰয়াসৰ পাছতো, তেতিয়াহ'লে আপোনালোকে তেখেতৰ গ্ৰন্থ বৃন্দাবনী বস্ত্ৰ অধ্যয়ন কৰি উপকৃত হ'ব পাৰিব। যে কি নহওক, আপুনি আজি আমাৰ ষ্টুডিঅ'লৈ আহিল, আমাক সময় দিলে, কথাখিনি বহলাই ক'লে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।